কৃষ্ণ 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 কৃষ্ণ। ইয়াতে বাসুদেৱ নামটোৰ ইয়াত মহিমা কৈছে। আমি এটা কথা জানো যে মই যে আগতে কলো, আগতে কৈয়ে গৈছো, বাসুদেৱকে পাওঁ। বাসুদেৱ গৈ পেলাই চিত্ৰত অৱস্থান কৰি আছে। চিত্ৰ অধিষ্ঠাতা দেৱতাজনৰ নামেই হল বাসুদেৱ, মানে ভগৱান চিত্ৰত আছে। ইফালে আমাৰ এই শৰীৰৰ আকৌ অন্তঃকণ্ঠে চিত্ৰত অৱস্থান কৰি আছে, যাক আমি কৈছো চিত্ৰগুপ্ত, মানে চিত্ৰত গোপন ভাৱে সোমাই থাকে। আজিকালি চিচি কেমেৰাৰ সদৃশ সেইটো এটা চিত্ৰগুপ্ত, অৰ্থাৎ তেওঁক নিয়োগ কৰিছে যম ৰজাই। ভগৱন্তই লোকবিলাকৰ কৰ্মৰ যিবিলাক তেওঁলোকে কাম কৰে, তাত ভাল কাম বেয়া কাম এইবিলাক ভালকৈ ৰেকৰ্ড কৰি ৰাখিবৰ কাৰণে, নোট কৰি ৰাখিবৰ কাৰণে ধৰ্মৰজাক দায়িত্ব দিছে। ধৰ্মৰজা হল যম বুলি কয়। যম শব্দটোৰ অৰ্থ হল যে অন্তৰ শুদ্ধি। অন্তৰ শুদ্ধিটো প্ৰকৃততে যম, নিয়মটো হল বাহ্যিক শুদ্ধি। গতিকে যম মানে এজন দেৱতাৰ লগত তুলনা কৰিছে ধৰ্মৰাজ। তেওঁলোকৰ স্থানো থাকিবলৈ দিছে। তেওঁ থকা জেগাটুকুৰাৰ নাম সঞ্জীৱনী বাৰী বা যমলোক কয়, সঞ্জীৱনী। গতিকে তেওঁ মানুহৰ হৃদয়তো থাকে। মানুহৰ হৃদয়ত থাকে, তেওঁ অকলে নাথাকে, তেওঁ 14জন সাক্ষী লৈ থাকে। আপোনালোকে পাইছে যে আমাক মাধৱপুৰুষে লিখিছে যে হৰি নাম ধৰ অন্যায় নকৰ, দুৰ্জনৰ মন পামৰ 14 সাক্ষী সমেত হৃদয়ৰ ভিতৰত আছে দেৱদণ্ডধৰ। হৃদয়ৰ ভিতৰত দেৱদণ্ডধৰ মানে যম ৰজা অকলে থকা নাই, 14জন সাক্ষী লৈ। এই 14জন সাক্ষী কি হল, মই যে আগতে কলো 10টা ইন্দ্ৰিয়, 10জন দেৱতা, আৰু মনত মন বুদ্ধি অহংকাৰ আৰু চিত্তত এই 4জন। এই গল 14জন। তেওঁ অন্তৰৰ ভিতৰত তেওঁ এইখিনি সাক্ষী। ইফালে বাহিৰ জগততো তেওঁ 14জন সাক্ষী ভগৱন্তই থৈ দিছে। যেনেকৈ আকাশ, বায়ু, তৰা, সূৰ্য, চন্দ্ৰ, ভূমি, নদী, উদ্ভিদ আদি এইবিলাক আমি যিবোৰ দেখিছো, এইবোৰ তেনেকৈ বাহিৰতে 14জন সাক্ষী। আদিত্য এইবোৰ সাক্ষী। গতিকে এই সাক্ষীবিলাক মানে দৈবিক সাক্ষী, তেওঁলোকে কেতিয়াও মিছা কথা নকয়। এই সাক্ষীবিলাক লৈ মানুহবিলাকে যিবোৰ কৰ্ম কৰে, তাৰ পাপ পুণ্য বিলাক তেওঁ ৰেকৰ্ড কৰে, লিখি ৰাখে বুলি কৈছে। আৰু লিখকজন দিয়া হৈছে চিত্ৰগুপ্ত। আমাৰ চিত্ৰত তেওঁ গোপন ভাৱে চিচি কেমেৰাৰে থাকি আমি লুকাব নোৱাৰাকে এই কামবোৰ ৰেকৰ্ড কৰে। লগে লগে সেই সাক্ষীকেইজনো হৃদয়তে থকা সাক্ষীকেইজনেও দেখি থাকে। কালিলৈ প্ৰয়োজনেৰে হব। এইটো সকলোৰে আছে যে সকলো ধৰ্মতেই বিচাৰ প্ৰক্ৰিয়াটো আছে। আপোনালোকে চাব, আমাৰ যেনেকৈ হিন্দু ধৰ্মত যম ৰজাৰ কথা কৈছে, যমে শাস্তি দিব বুলি কৈছে, নৰকলে পেলাব বুলি কৈছে, অধোগতি হব বুলি কৈছে, যমৰ যন্ত্ৰণা ভুগিব লাগে বুলি কৈছে। সেইবিলাক ইছলাম ধৰ্মতো আছে। ইছলাম ধৰ্মত আপোনালোকে পাব যে ইছলাম ধৰ্মত হল তেওঁলোকৰ ওপৰলৈ যোৱাটোক স্বৰ্গলৈ বা যোৱাটোক বেহেচ বুলি কৈছে, বা এনেই তেওঁলোকে যেতিয়া নৰকলৈ যোৱাটোক দোজখ বুলি কৈছে। গতিকে তালৈ নৰকলেও মানে গলে তেওঁলোকৰ নিষ্ঠাৰ নাই। খালি আমাতকে কিছু পাৰ্থক্য কি যে তেওঁলোকৰ লিবাৰ্টটো নাই, পুনৰ জন্মটো নাই। এবাৰ মৰাৰ পাছত তেওঁলোক খবৰ কৰি দিয়ে। খবৰ দিয়াৰ পাছত সেই হেনো কেয়ামতৰ দিনা বিচাৰৰ দিনা সকলোবিলাক বাহিৰলৈ ওলাই মানে জি উঠিব। জি উঠিলে তেওঁলোকৰ বিচাৰ হব। বিচাৰ হলে সেইদৰে নিজকলে বা বেহস্তলে যাব লাগিব। তাৰ পাছতহে হব। কেয়ামতৰ দিন নহালৈকে তাতেই থাকিব লাগিব। এইটো হল ইছলাম ধৰ্মৰ চিন্তা। কিন্তু তেওঁলোকৰ এটা কথা আছে যে তেওঁলোকে আমাৰ লিংগ দেহটোৰ ওপৰত শাস্তি নিৰ্ধাৰণ কৰে, যে আমাৰ লিংগ দেহটোক সেইটোকে যাতনা দেহ বুলি কৈ পেলাই যমে শাস্তি দিব। তেওঁলোকৰ সেই দেহটো তেওঁলোকে কব খুজিছে যে আমাৰ যিডাল ৰাজহাড় আছে, এই ৰাজহাড়ৰ একেবাৰে তলত যিটো ৰাজহাড় শেষ হৈছে, যৰ পৰা জীৱ জন্তু বিলাক নেগুৰ ওলাই, নেগুৰডাল আৰম্ভ হয়, সেই নেগুৰ জেগাত থাকে যিটুকুৰা মাংস থাকে, যিটুকুৰা হাড়ৰ অংশ থাকে, সেইডালৰ নাম কৈছে যে তেলবন। তেলবন মানে তাৰ পৰা নেগুৰ ওলাই। সেই হেনো হেৰিকণ ইছলাম ধৰ্মৰ মতে সেই মাংসকণ হেনো পচি নাযায়, ধ্বংস নহয়, নষ্ট নহয়, একো নহয়, তেওঁ সদায় সজীৱ হৈ থাকে। মই দেখা নাই, কিন্তু সেইদৰে পঢ়োতে পাইছো। গতিকে তেল বনকণকে পৰাই তেওঁলোক আকৌ প্ৰকাশিত হৈ যায়। আমাৰ যেনেকে লিংগ দেহ হৈছে, তেওঁলোকৰ তাৰ পৰা হৈ যায়, আৰু সেইমতে শাস্তি ঘোষণা হৈ যায়। সকলোৰে বিচাৰ প্ৰক্ৰিয়া আছে। গতিকে আমাৰ বিচাৰ কৰিবৰ কাৰণে এজন ধৰ্মৰাজৰ নাম দিছে যমৰাজ, আৰু ভগৱন্তই দিছে তেওঁৰ দায়িত্বটো। তেওঁ সেইমতে মানুহৰ হেৰি কৰে। এতিয়া কথা হল কি, আমাৰ হৃদয়ত থাকোতে কোনোবা এজনে যদি বাসুদেৱ নাম লৈ আছে, কাৰণ বাসুদেৱ নামটো হল
মানে চিত্ৰ অধিষ্ঠাতা বাসুদেৱ কৃপাময়। ভগৱন্ত বাসুদেৱ ৰূপে নামেৰে চিত্ৰ অধিষ্ঠাতা হৈ আছে। আকৌ চিত্ৰ অধিষ্ঠাতা দেৱতাজনৰ নামটো যদি তুমি আপুনি লৈ থাকে, তেতিয়াহ'লে যমে আৰু আপোনাৰ পাপ কৰ্ম যদি আপুনি নজনাকৈ কৰবাত লিখিব বন্ধ কৰি দিয়ে, কিন্তু তেওঁ ৰেকৰ্ড নকৰে। তেওঁনো নকৰে, কেলেই নকৰে? কাৰণ আপোনাক সবেই জানে যে যম ৰজাকো কিছুমান বাইণ্ডিং কৰি দিয়া আছে, কোনখিনি কথা লিখিব পাৰিব, কোনখিনি কৰিব নোৱাৰে। সেইখিনি তেওঁক পৰমেশ্বৰে দায়িত্ব দিছে যে তুমি এই কিতাপ পাৰিবা, এই কিতাপ নকৰিবা। উদাহৰণস্বৰূপে আপোনালোকে চাওক কাহানি, আপোনালোকে শুনিছিল যে এজন মাণ্ডব্য নামৰ ঋষিয়ে তেওঁ ঈশ্বৰক ধ্যান কৰি তপস্যা কৰি আছিল। এজন ৰজাৰ বা গৰু চুৰ কৰিলে, চোৰকেইটাই তেওঁলোকৰ ৰখীয়াবিলাকে খেদি আহিল। সেই চোৰকেইটাই আনি পেলাই গৰুটো মাণ্ডব্য ঋষিৰ আশ্ৰমৰ ওচৰতে বান্ধি থলে। বান্ধি থৈ পেলাই তেওঁলোক চোৰকেইটা পলাই গুচি গ'ল। ৰখীয়াবিলাকে আহি যেতিয়া গৰুটো বান্ধি থোৱা দেখিলে আৰু দেখি পেলাই আশ্ৰমত দেখিলে এওঁ ধ্যানমগ্ন হৈ আছে, মাণ্ডব্য ঋষিয়ে ভাবিলে ধ্যানমগ্ন আছে, এওঁ চুৰ কৰি এতিয়া ভাও ধৰিছে। এনে বুলি তেওঁক ধৰি লৈ গুচি গ'ল। ৰজাক দিলেগৈ, ক'লে যে এওঁ গৰু চুৰ কৰি নিছে, এওঁ আশ্ৰমতে আমি গৰু পাইছো, এতিয়া ভাও ধৰি আছে। তেতিয়া ৰজাই নিৰ্দেশ দিলে যে এওঁক ফুলত বহুৱাই দিয়া। গতিকে যেতিয়া ফুলত মাণ্ডব্য ঋষিক বহুৱাই দিলে, তেতিয়া ফুলত দিয়াত এটা শাস্তি। ফুলত যেতিয়া বহুৱাই দিলে, তেওঁ তেতিয়া ঈশ্বৰৰ নাম ধ্যান কৰি আছে, তপস্যা কৰি আছে। ঈশ্বৰৰ নাম ধ্যান কৰিলে হেনো, তপস্যা কৰি থাকিলে কোনো কাৰ্যই আপোনাৰ উপকাৰ কৰিব নোৱাৰে, কোনে একো কৰিব নোৱাৰে, কাৰণ নামত ধ্যান হৈ আছে। আপুনি জানে যে প্ৰহ্লাদক সাপেও খুটিব পৰা নাছিল, বিষেও কাম কৰা নাছিল, পাহাৰৰ পৰা পৰিব নাছিল, কাৰণ শেষত তেওঁ নাম জপ কৰি আছে। নাম জপ কৰি থাকিলে একো কৰিব নোৱাৰে। তাহানি আপোনালোকৰ যেতিয়া হেৰিয়াটো শুনিছে যে এইজন এই আমাৰ হেৰিমুনি আছিলে এজন, তেওঁ মানে মৃত্যুঞ্জয় যেতিয়া মৃত্যুঞ্জয় তেওঁ মানে পত্নীয়ে তপস্যা কৰি 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 তেওঁ এটি পুত্ৰ সন্তান পাইছিল, ব্ৰহ্মাই দিছিল। সেই পুত্ৰ সন্তানটোক মানে ক'লে যে তুমি তাৰ বয়সটো শুনা। তেতিয়া ক'লে যে আমাৰ বয়স 7 বছৰ হ'ব। তেওঁলোকে প্ৰথমে চিন্তা নকৰিলে। যেতিয়া ল'ৰাৰ মাৰ্কেণ্ডৰ ডাঙৰ হৈ 7 বছৰ হ'ল, হোৱাৰ লগে লগে চিন্তা হৈ গ'ল যে এতিয়া ল'ৰাটোৰ 7 বছৰ ঢুকাব, এতিয়া আৰু 7 বছৰহে। সেইকাৰণে তেওঁলোকে বিভিন্ন যাগ যজ্ঞ কৰিব লাগিল, তপস্যা ব্ৰত কৰিবলৈ লাগিল, কিবা কিবি কৰিবলৈ লাগিল। আৰু তেওঁলোকে তেতিয়া সেই তপস্যা ব্ৰত কৰিবলৈ ঘূৰি ফুৰা দেখি ল'ৰাটোৱে মাকৰ বাপেকৰ মুখলৈ চাই শুকাই আছে। কি হ'ল? এদিন সুধিলে যে আপোনালোক বৰ শুকাই আছে, কি হৈছে আপোনালোকৰ? মনৰ দুখ কওকচোন, মই আপোনালোকৰ পুত্ৰ হয়। মাৰ্কেণ্ডেয়ে সুধিলে, এতিয়া মৃত্যুঞ্জয়ে ক'লে যে আমি তোৰ কাৰণে এইবিলাক কাম কৰি আছো, কাৰণ তোৰ বয়স মাত্ৰ 7 বছৰ, বুজিছেনে? 7 বছৰতে তই এই পালিহে 7 বছৰ, তাৰপিছততো মই হেৰুৱাব লাগিব আমি। এতিয়া তোৰ বয়সটো বঢ়াব পাৰো নেকি, তাৰ কাৰণে চেষ্টা কৰি আছো। তেতিয়া তেওঁ ক'লে, মাৰ্কেণ্ডেয়ে ক'লে যে মোৰ 7 বছৰ বয়স, সেই 7 বছৰ বয়স মই আহিছে, মোৰ বয়স বঢ়াব লাগে, আপোনালোকে তপস্যা কৰিলে মোৰ বয়সটো কেনেকে বাঢ়িব? মোৰ বয়স বাঢ়িব লাগে যে মই নিজে তপস্যা কৰিব লাগিব। সেইটো বুলি তেওঁ মনে মনে গুচি গ'ল। তেতিয়া পুলহৰ আশ্ৰমলৈ গ'ল। পুলহে তেওঁক নিৰ্দেশনা দিলে, গৈ তেওঁ এজোপা গছৰ তলত বহি লৈ তপস্যা কৰিলে। ঈশ্বৰৰ নাম জপ কৰি আছে, ৰাম নাম ৰাম নাম জপ কৰি আছে। নাম জপ কৰি থাকোতে থাকোতে তেওঁ মৃত্যুৰ সময় পাই গ'লি। এতেকে তাৰ কাৰণে মৃত্যুৰ সময়ত যমৰ হেৰিয়ে নিব লাগিব বা বিষ্ণুদূতে নিব লাগিব। এতেকে তেওঁ সময় পাৰ হ'লে তেতিয়া যম ৰজাই গৈ মানে বিষ্ণুক ক'লে বা ব্ৰহ্মাক ক'লে, সকলো কৈ 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 মৃত্যুপতি হ'ল শিৱ। কাৰণ শিৱই কৈছে যে হাতত ত্ৰিশূল লৈ পেলাই তেওঁ চাৰিওফালে ঘূৰি আছে, কাৰণ তেওঁৰ গাত দোষ পৰিব। ঈশ্বৰৰ নাম লৈ থকা এজনক কেতিয়াও মাৰিব নোৱাৰি, বধ কৰিব নোৱাৰি, তেওঁ কোনো অপকাৰ কৰিব নোৱাৰে। এইটো এটা মানে সিদ্ধান্ত আছে, এইটো এটা মানে গোটেই সৰ্বসন্মত সিদ্ধান্ত যে ঈশ্বৰৰ নাম লোৱা লোকৰ ওপৰত কোনো মানে শাস্তি কৰিব নোৱাৰে। গতিকে তেওঁ নাম লৈ আছে, চাৰিওফালে ত্ৰিশূল লৈ তেওঁ সহায় দি আছে শিৱই। তপস্যা যেতিয়া শিৱৰ মানে চাৰিওফালে ত্ৰিশূল লৈ মানে তেওঁ সহায় দি আছে, তাহলে ব্ৰহ্মা গ'ল, বিষ্ণু গ'ল, মানে আমাৰ যম ৰজা এটাও গ'ল। গৈ পেলাই তেওঁলোকে দেখিলে যে ইয়াক আৰু এতিয়া কেনেকে কৈছে, সময়টো পাৰ হৈ গ'লে নিয়ম ভংগ হ'ব, বিধাতাৰ সিদ্ধান্ত ভংগ হৈ যাব। তেতিয়া শিৱক মানে বিষ্ণুৱে মাতি সুধিলে যে এতিয়া কি কৰা যায়? বোলে মোৰ কোনো উপায় নাই, কাৰণ মই কেতিয়াও মানে মৰিবলৈ দিব নোৱাৰো, তেওঁ নাম জপ কৰি আছে। যেতিয়া ব্ৰহ্মাক মাতি নি বিষ্ণুৱে সুধিলে, আয়ুস তুমি কিমান দিছিলা? বোলে 7 বছৰ দিছিলো। 7 বছৰ দিতে তুমি সম্বৎসৰ অৰ্থাৎ মনুষ্য বয়সে 7 বছৰ দিছিলা। বোলে মই সেইবোৰ একো ধৰণে কোৱা নাই, খালি 7 বছৰ কৈছিলো। তেতিয়াহ'লে তাৰ বয়সটো এতিয়া তুমি তোমাৰ বয়সেৰে 7 বছৰ কৰি দিয়া। ব্ৰহ্মৰ আয়ুসেৰে 7 বছৰ হ'ল। ব্ৰহ্মাৰ এটা দিনতে 14 মনু হয়,
40,000টা যুগ হয় এদিনতে, তেনেকুৱা এদিন দুদিনকৈ ব্ৰহ্মাৰ 7 বছৰ লাভ কৰিলে মাৰ্কেন্দ্ৰ। এতিয়া সেইটো যমৰাজাই মাৰিব নোৱাৰিলে। ঈশ্বৰৰ নাম লৈ থকা এজনক একো কৰিব নে সিদ্ধান্ত। এতিয়া মাৰ্কণ্ডৰ বিষয়ে নমৰিল, তেওঁ সাৰ পাই গ'ল। সাৰ পাই গ'লে একেবাৰে ৰজাক তেওঁ ধমকি দিব লাগিল, তই মোক কিয় মানে ফুলত দিলি, তোৰ ওপৰত মই তোক এটা অভিশাপ দিম। তেতিয়া ৰজা কপি জপি ক'লে যে মোৰ গাত দুখ নাই, নিশ্চয় এইটো যমৰ ওচৰত আপুনি কিবা দুখী হৈ আছে। যমৰ যিটো চিত্ৰগুপ্ত আপোনাৰ চাগে ক'ৰবাত কিবা দুখ কৰিছিলে পূৰ্বতে, কৰ্মফল আছিল, যাৰ কাৰণে আজি আপুনি ফুলত আপোনাক দিবলগীয়া হ'ল। সেইকাৰণে আপুনি যমক সোধক। গতিকে তেওঁ খঙৰ ভ্ৰমণত মাৰ্কেন্দ্ৰই গৈ যমৰ ওচৰত আনিলে। গতিকে যম নবী পালত তাত যমৰ ঘৰত তৎ নাই, কাৰণ মাৰ্কেন্দ্ৰ ঋষি হয়, তপোবনত বলি। তেওঁ কি কৰিব ঠিক নাই। তেতিয়া যমে সেই চিত্ৰগুপ্ত হেনো চোৱাই মেলি ক'লে যে তেওঁ হেনো 5 বছৰ বয়সত কিবা ফৰিং এটা হেনো তেওঁ এডাল এই ফুলেৰে অকণমান মাৰি এডাল তৈয়াৰ কৰি পেলাই পোকৰেদি হেনো ফুলডাল ভৰাই দিছিল। গতিকে সেইটো কাৰণেই তেওঁ এতিয়া ফুলত দিবলগীয়া এই শাস্তিটো পালে, কাৰণ তেওঁ এইটো কৰ্মফল, যেনে কৰ্ম কৰিব তাৰ তেনে ফল পাব, সেইটো কৰ্মফল বুলি ক'লে। সেইটো কাৰণে তোমাক ফুলত দিবলগীয়া হ'ল। তেতিয়া তেওঁ ক'লে মই 5 বছৰ বয়সত অবোধ আছিলো, একোৱেই নাজানো, কোনো কথাৰে মই জ্ঞাত নহয়, তেনেকুৱা সময়ত মই কি কৰিছো কি নকৰিছো একো নাজানো। তোমালোকে সেইটোও তুমি মোক শাস্তি হিচাপে লিখিলা, গতিকে এইটো কেতিয়াও তোমালোকৰ তুমিনো বাৰু যমক ক'লে তুমিনো কি ভাল কাম কৰাগে, তুমিও যোৱাচোন মনুষ্য লোকলৈ গৈ কি কৰা বুলি তেওঁ হেনো মাণ্ডকৰীষিয়ে যমক অভিশাপ দিলে, তাৰ তুমি গৈ পেলাই মনুষ্য হোৱাগে বুলি ক'লে। যম আহি পেলাই পাছত বিদুৰ হৈছে। এই কাহিনীটো আপোনালোকে জানে। তেতিয়াৰ পৰা সিদ্ধান্ত হ'ল যে 5 বছৰ বয়স হ'লে হেনো যমে নিলিখে। 5 বছৰ বয়স হ'লে মাফ কৰি দিলে। 5 বছৰ বয়স হ'লে তাৰমানে কোনো ধৰণৰ কৰ্ম কৰা সেইবোৰ হেনো দুখ পাপবোৰ এতিয়া ধৰা নহয়, তাৰ পাছৰখিনিয়ে ধৰা হয়। এতিয়া এওঁৰ কথাটো তেনেকুৱা হ'ল। এতিয়া যেতিয়া তেওঁ বাসুদেৱৰ নামে লৈ আছে, হৃদয়ত বাসুদেৱৰ অৱস্থান কৰি আছে, লগে লগে যম ৰজাই নাম লৈ থাকিলে, ঈশ্বৰৰ নাম লৈ থাকিলে, তেওঁলোকৰ কিবা যদি ক'ৰবাত খোজকাঢ়ি গৈ থাকোঁতে বাসুদেৱ বাসুদেৱ কৰি গৈ আছে বা ৰামকৃষ্ণ গোপাল গোবিন্দ গাই গৈ আছে, তেতিয়াহ'লে তেওঁলোকৰ সেই সময়ত যদি ভৰিত কিবা পৰুৱাও মৰিছে, ক'ৰবাত কিবা এটাও হৈ গৈছে, তেতিয়াহ'লে তাৰ কাৰণে সেই কথাটো কেতিয়াও তেওঁলোকে হেনো ৰেকৰ্ড কৰিব নোৱাৰে। নাম লৈ থাকোঁতে দুখ ধৰিব নোৱাৰে। সেইকাৰণে যম ৰজাই হেনো তেতিয়া কেতিয়াও লিখনটো মাৰ্জনা কৰে, সেইটো নিলিখে, তেওঁ দুখবোৰ নিলিখে, তাৰ পাপবোৰ তেতিয়া লিখা নহয়। সেইকাৰণে ঈশ্বৰৰ নাম শব্দখনে স্মৰণ কৰি থাকিলে যমে আমাক কোনো অপকাৰ কৰিব নোৱাৰে, এইবুলি ইয়াত ঘোষণা কৰিছে। সেইকাৰণে ঈশ্বৰৰ নামটোক আমি প্ৰিয় কৰি ল'বলৈ কৈছে। আৰু বাসুদেৱ নামটো গুৰুত্ব দিছে। আপোনালোকে দেখিছেই যে বাসুদেৱ নামটো আমি আগতে পঢ়ি গৈছো যে সমস্ত জগতখন ঈশ্বৰতে আশ্ৰয় কৰি আছে, আৰু ঈশ্বৰ এই জগতখনতে আছে কাৰণে তেওঁৰ নামটো বাসুদেৱ। আমাৰ হৃদয়, আমাৰ গোটেই শৰীৰটোৰ গৰাকীও বাসুদেৱ, আকৌ হৃদয়তো তেওঁ বাসুদেৱ গোটেই আছে। সেইকাৰণে বাসুদেৱ নামটো ইয়াত মহিমা ব্যক্ত কৰি আমি সৰ্বক্ষণে ঈশ্বৰৰ নামত মন প্ৰাণ মজি থাকিবৰ কাৰণে কৈছে। সেইটো পুৰুষৰ যিটো পুৰুষৰ সেইজন পুৰুষ মানে আমাৰ জীৱাত্মাৰ কথা কৈছে। জীৱাত্মাৰ মনৰ মাজত সোমাই কেতিয়াবা অপকৰ্ম কৰিব পাৰে, তেতিয়া যম ৰজাই ঈশ্বৰৰ নাম লোৱাৰ কোনো ধৰণৰ দোষ পাপ লিখিবলৈ চেষ্টা নকৰে বা ৰেকৰ্ড নকৰে। সেইটো কথা ইয়াত কৈছে। কৃষ্ণ আৰু যাওকচোন কৃষ্ণ কৃষ্ণ দিৱস নাম তিনিবাৰ পঢ়ি পাৱে যিটো ফল, একবাৰ কৃষ্ণ নাম উচ্চাৰিলে পাৱয় তাক ফল। কৃষ্ণ 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 কৃষ্ণ। ইয়াত দিব্য শব্দটোৱে এটাইটো দৈবিক বুজাইছে, জ্যোতিমান বুজাইছে, উত্তম বুজাইছে, সুন্দৰ বুজাইছে, স্বৰ্গীয় বুজাইছে, এনেকুৱা শব্দ বুজায়। এতেকে সহস্ৰ নামক জ্যোতিমান, উত্তম, সুন্দৰ, স্বৰ্গীয় এনেকুৱা ধৰণৰ শব্দ কৈছে। মানে সহস্ৰ নাম বৰ পবিত্ৰ বস্তু, উত্তম বস্তু। এই দিব্য সহস্ৰ নাম মানে সহস্ৰ নামৰ এটা কাহিনী আপোনালোকে নিশ্চয় পাইছে। সহস্ৰ নাম বৃত্তান্ত বুলি এটা খণ্ড আপোনালোকে সুপৰিশেষৰে আমাক লিখিছে, শংকৰদেৱৰ কীৰ্তন ঘোষাৰ অন্তৰ্গত কৰি থৈছে পথ হিচাপে।
গতিকে তাত এই কাহিনীটো আপোনালোকে পাব যে আদি সত্যযুগে মানে ইয়াতেই পাব নামঘোষাতে আদি সত্যযুগ শুদ্ধতম আছিল একমাত্ৰ হৰিনাম দেৱ সবে গুপ্ত কৰিলে কৰি শপত হেন হৰিনামত ব্যক্ত কৰি সমস্ত লোকক উদ্ধাৰিলা শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰ ওপৰত। দেৱতাসকলৰ তেওঁলোকৰ পূজা সুৰা প্ৰৱৰ্তন কৰিবৰ কাৰণে চেষ্টা কৰি পেলাই ভগৱন্তক আৰাধনা কৰিলে, কাৰণ ভগৱন্তৰ নাম লৈ আদি সত্যযুগৰ হৰিনাম লৈ পেলাই চব গতি পাই গৈছিল। দেৱতাসকলক কোনেও গুৰুত্ব দিয়া নাছিল, শিৱকো গুৰুত্ব দিয়া নাছিল। সেইকাৰণে সকলো দেৱ দেৱতা মিলি লগতে শিৱও একেলগ হৈ তেওঁলোকৰ পূজা সুৰা প্ৰচলন কৰিবলৈ চিন্তা কৰিলে আজি তাৰ নাম ধৰ্মটো গোপন কৰিব লাগিব। নাম ধৰ্ম গোপন কৰি তেওঁলোকৰ পূজা সুৰা প্ৰচলন কৰিবৰ কাৰণে তেওঁলোকে ভাবিলে ভগৱন্তৰ যোগেদি এইটো কাম কৰিব লাগে। ভগৱন্তকে আৰাধনা কৰিলে। ভগৱন্ত কৃপালু, তেওঁ যিভাৱেই মাতক দুষ্ট চিতে যদি হৰি সোমৰে, তেওঁ যেনেভাৱেই নহওক তেওঁ তাতেই সন্তুষ্ট হয়। প্ৰভু ভগৱন্ত তেওঁলোকৰ দেৱতা সন্তুষ্ট হৈ দেৱতাক সকলৰ পূজা নিজে কৰিম বুলি প্ৰতিশ্ৰুতি দিলে। শিৱই কিন্তু তেওঁ যিটো ভকতি কৰিছিলে অলপ কপট ভাৱে ভকতিটো কৰিছিলে। কপট ভকতিটো কৰিছিলে কোনটো, যে মই কৃষ্ণতকৈও যাতে ডাঙৰ পাওঁ, সন্মান পাওঁ, যে বিষ্ণুকো যাতে মোক বেছিকে সন্মান কৰে, এইটো বুলি তেওঁ তলে তলে মনে মনে ভাবি ভগৱন্তক প্ৰাৰ্থনা কৰিছিল। সেই কপট ভক্তি কৰোঁতে সেই কপট ভক্তিতে ভগৱন্ত সন্তুষ্ট হৈ তেওঁ সন্মুখত দেখা দিলে। মানে এতিয়া মানে যেতিয়া দেখা দিয়াৰ পাছত তেওঁ এই কথাবোৰ কৈ আছে পাৰ্বতীৰ আগত। পাৰ্বতীয়ে তেওঁ সুধিছিল যে হে প্ৰভু, যে আপুনি দেৱতাৰ দেৱ, জগতৰ ঈশ্বৰ, সকলোৱে আপোনাক সেৱা কৰে, আপুনি সমস্ত জগতৰ সৃষ্টি স্থিতি পালন কাৰ্য কৰে, আকৌ আপুনিনো এই বহি বহি পেলাই কাৰ নাম জপ কৰি থাকে, আপোনাৰ ঈশ্বৰৰূপতে কোনোবা থাকিব পাৰে জানো? এই কথাটো সোধোতেহে এই কাহিনীটো শিৱই নিজেই কৈছিল যে তেনেকৈ মই কপট ভকতি কৰিলো, কপট ভকতিতে ভগৱন্ত সন্তুষ্ট হল। সন্তুষ্ট হৈ মোক দেখা দি পেলাই কলে যে তোমাৰ ভিতৰত মই সন্তুষ্ট হৈছো, মই মোতকৈ তুমি সদায় ডাঙৰ হবা, তোমাকেই মই মানে পূজা কৰিম, মই অৱতাৰ হম। ৰঘুকুলে ৰামচন্দ্ৰ অৱতাৰ হৈ এয়া কৰি গল, বা অন্যান্য অৱতাৰ বিলাকতো শিৱক তেওঁ আৰাধনা কৰিছে। এই কৰি কৰি শিৱক হেনো ডাঙৰ কৰি দিলে। গতিকে ডাঙৰ হৈ গলে মানে শিৱ পূজা কৰিবলৈ লাগি গল। ভাৰতবৰ্ষতে তেওঁলোকে মানে সভ্য ধৰ্ম পালন কৰা লোকৰ সংখ্যা বহুত বেছি, আৰু মঠ মন্দিৰ যিমান আছে শিৱৰ নামতে আছে, বিভিন্ন নামত। এই যে হৈ গল সেইটো ঈশ্বৰৰ ইচ্ছাতে হৈছে, ঈশ্বৰেই শিৱক ডাঙৰ কৰিবলৈ কৰিলে, কাৰণ তেওঁ বিচাৰিছিলে সেইটো। তাৰপিছতে শিৱই কলে যে আপুনি মোক ডাঙৰ কৰিলে হয়, বা মই ডাঙৰ হিচাপেও হেৰি দিলে, কিন্তু মোক এইটো অমোচন পাপ হল, মইতো এটা মহাপাপ কৰিলো, কাৰণ হৰি নামক গোপন কৰিলো, নামতকৈ মোৰ নাম ডাঙৰ কৰিলো। তোমাৰ জগতৰ ঈশ্বৰ তুমি, তোমাতকৈ বাদ দি মই ডাঙৰ কৰিলেতো মই অমোচন পাপ হল। অমোচন পাপৰ পৰা মই ৰক্ষা কেনেকৈ পাম? মোৰ কি হব আৰু, গতি নহব মোৰ আৰু। মহাপাপৰ পৰা উদ্ধাৰ কৰা উপায়টো আপুনিয়েই দিব লাগিব। সেই তেতিয়া ভগৱন্তই কলে তুমি চিন্তা নকৰিবা, যে মোৰ সহস্ৰ নাম, এই সহস্ৰ নাম তুমি নিৰন্তৰ জপ কৰি থাকিবা। এই সহস্ৰ নাম যদি নিৰন্তৰ জপ কৰি থাকা, তেতিয়াহলে তোমাৰ যি পাপ হৈছিল পাপৰ পৰা তুমি ৰক্ষা পাবা। পাৰ্বতী কৈছে মই সেই প্ৰভুৰ নিৰ্দেশতে এতিয়া সৰ্বক্ষণে ভগৱন্তৰ নাম জপ কৰি আছো, এই সহস্ৰ নাম জপ কৰি আছো। গতিকে মই আচলতে কপট কৰিহে ডাঙৰ হলো, ভগৱন্তই ইচ্ছা কৰিহে মোক ডাঙৰ কৰালে। প্ৰকৃততে মই প্ৰভু ভগৱন্তৰ এজন সেৱকহে। এই কথাটো পাৰ্বতীৰ ওচৰত ব্যক্ত কৰিছে। শেষত পাৰ্বতীকো ভকত হবলৈ তেওঁ মানে পৰামৰ্শ দিছে যে তেতিয়া মানে এই যে সহস্ৰ নাম দিলে, সহস্ৰ নাম তেওঁ জপ কৰি থাকে, এতিয়া এই সহস্ৰ নাম জপ কৰা, সহস্ৰ নাম উচ্চাৰণ কৰা, হৃদয় স্মৰণ কৰা, আৰু কোনোবাক কিতাপ এখনত লিখি দিয়া, কোনোবা ক'ৰবাত প্ৰিণ্ট কৰি দিয়া, বা হাতে লিখি দিয়া সহস্ৰ নামৰ হেৰি এখন লৈ যদি কোৱা বদলি পাঠ কৰি থকাৰ মাজত এটা পাৰ্থক্য আছে। আমাৰ সেইটোকে দেখি শিৱৰ সহস্ৰ নাম লৈ পাপৰ পৰা ৰক্ষা পালে, আৰু এই সহস্ৰ নাম ললে ফল হব, বহুত লাভ হব, এনেকুৱা কামনা কৰি আমাৰ মানুহ বিলাকেও সময়ে সময়ে সহস্ৰ নাম পাঠৰ এটা অনুষ্ঠান পাতিবলৈ আৰম্ভ কৰি মাধৱদেৱে সেইটো কথা লক্ষ্য কৰিছে যে মানুহ বিলাকেও সহস্ৰ নাম বুলি এখন পুস্তিকা ওলাল, সেই পুস্তিকাখন লৈ সময়ত কেইবাজনো ভকত মাতি লৈ বা লোক মাতি লৈ গৈ পেলাই তেওঁৰ প্ৰতি সহস্ৰ নাম পাঠৰ ব্যৱস্থা কৰে। সেই উদ্দেশ্যেই কথাটো কৈছে যে দিব্য সহস্ৰকৰ নামত তিনিবাৰ পঢ়ি পাই, এইটো পঢ়িছেহে, এতিয়া নাম সহস্ৰ নাম পাঠ কৰা আৰু সহস্ৰ নাম জপ কৰা, সহস্ৰ নাম স্মৰণ কৰা, সহস্ৰ নাম উচ্চাৰণ কৰা, ঈশ্বৰৰ নাম উচ্চাৰণ কৰা, এইবিলাকৰ মাজত কিছু পাৰ্থক্য আছে। আমি পঢ়ি যোৱাটো, কিতাপ এখনত পঢ়ি যোৱাটো যিটো হব, সেইটো কথা কিন্তু স্মৰণ কৰিলে
বা হৃদয়ত যদি আমি সেই নাম লওঁ মনে মুখে একে কৰি তাৰ যিটো ক্ৰিয়া হ'ব, উচ্চাৰণ কৰিলে যিটো ক্ৰিয়া হ'ব, সেই ক্ৰিয়াটো পঢ়ি গ'লে নহ'বও পাৰে। গতিকে যিবিলাকে দিব্য সহস্ৰ নাম 3 বাৰ পঢ়িছে, তাৰ বুলি যদি এবাৰো কৃষ্ণ নাম তেওঁলোকে মনে মুখে একে কৰি দৃঢ় কৰি শুদ্ধভাৱে পবিত্ৰভাৱে যদি কৃষ্ণ এবাৰো বোলে, তেতিয়াহ'লে এই 3 বাৰ সহস্ৰ নাম পঢ়ি যিটো ফল পাব, সেই এবাৰ কৃষ্ণ নাম উচ্চাৰণ কৰিলে সমস্তই ফল পাব। এতিয়া কৃষ্ণ সহস্ৰ নামৰ ভিতৰত কৃষ্ণ নামটো আছে। এতিয়া সহস্ৰ নামৰ মৰ্যাদা হানিকৰ কথা কোৱা নাই, খালি সহস্ৰ নামৰ পৰা যিটো ফল পাম বুলি কৈছে, সেই ফল যে কৃষ্ণ নামো দিব পাৰে, কাৰণ কৃষ্ণ নামটো সমস্ত নামৰ ভিতৰতে শ্ৰেষ্ঠ বুলি ভগৱন্তই ঘোষণা কৰিছে। আপোনালোকে ভকতি প্ৰদীপ শাস্ত্ৰ শাস্ত্ৰ পঢ়িলে পাব। তাত যেতিয়া অৰ্জুনে সুধিলে যে তোমাৰ নামৰ মহিমা কি, তেতিয়া এফালৰ পৰা নামৰ মহিমা নাৰায়ণ বা নিৰঞ্জন এই নামবোৰ মহিমা কিমান কাম কৰিব, কিমান পাপ ক্ষয় কৰিব, এইটো আকৌ কৈ গৈছে। কৈ শেষত কলেগৈ যে মোহৰৰ দুগুটি নাম এক হৰি এক ৰাম স্মৰে এক মহাপাপী হৈ 60 লক্ষ কোটি জন্মে যত পাপ কৰি আছে সবাৰো মন্দত লাগে জুই। 2টা নামৰ সিদ্ধান্ত দিলেগে, যে কি দিলে যে মোহৰৰ দুগুটি নাম এক হৰি এক ৰাম স্মৰে এক মহাপাপী হয়, মহাপাপে যদি স্মৰণ কৰে, স্মৰণ শব্দটো ঘোষণা কৰিছে, স্মৰে এক মহাপাপী হৈ 60 লক্ষ কোটি জন্মে যত পাপ কৰি আছে সবাৰো মন্দত লাগে জুই। আগৰ যিবোৰ সংখ্যা দিছিল তাতকে 60 লক্ষ কোটিটো বহুত ডাঙৰ সংখ্যা দিলে। 60 লক্ষ কোটি জন্মৰ পাপ হৰণ কৰে। তেতিয়া অৰ্জুনৰ মনত আকৌ সংশয় হ'ল, তুমি যে যিবোৰ নামৰ মহিমাৰ কথা কলা, কিমান কিমান পাপ হৰণ কৰিব বুলি কলা, কিন্তু এটা নামৰ কথা তুমি নকলা, যে তুমি যিটো কৃষ্ণ নাম ধৰি আছা, সেই কৃষ্ণ নামটো কিবা মহিমা নাই নেকি? তেতিয়াই ভগৱন্ত কৃষ্ণই কৈছে, তুমি জানানে কৃষ্ণ নামৰ ইমানেই মহিমা, মই কৃষ্ণ অৱতাৰ হৈছো যদি কৃষ্ণ নামৰ মহিমাটো নাজানো। ৰামে যেনেকৈ ৰাম অৱতাৰ হৈছে যদি ৰামৰ মহিমা নামটোৰ মহিমা নাজানে, ঠিক তেনেকে ভগৱন্ত কৃষ্ণই হেনো কৃষ্ণ নামৰ তথাপি তোমাক মই যিকণ জানিছো কৃষ্ণ নামৰ অপাৰ মহিমা, অনন্ত মহিমা, তাক মই কৈ শেষ কৰিব নোৱাৰো। শেষত গৈ পেলাই তেওঁ এটা শেষ যিটো আমাৰ অংক, আমি গণিত কৰোতে 1, 10, 1000 অযুত লাখ নিযুত এনেকে কোটি, তাৰপিছত গৈ সৰ্ব মহাসব্যলৈকে আমি কব পাৰো, মহাসব্য ওপৰলৈ আমি যাব নোৱাৰো। আজিকালি ওলাই গল, আজিকালি সংখ্যাবিলাক ইংৰাজীত কোটি বা তাৰ পৰা গৈ মিলিয়ন, 3 মিলিয়ন কৰিছে, বা তাৰ পৰা গৈ এনেকে ওপৰলৈ গৈ থাকিব পাৰে। কিন্তু আগৰ দিনত মহাসব্যতকৈ ওপৰলৈ যোৱাৰ ব্যৱস্থাটো নাছিল। সেইকাৰণে তেওঁ মহাসব্য হিচাপ এটা দিল, যে কৃষ্ণ কৃষ্ণ ওচৰে যিটো নৰে মহাসব্য কোটি পাতকৰ মানে জনমৰ পাপ হৰে। এতিয়া মহাসব্য এটা সংখ্যা দিলে, মহাসব্যটো 60 লক্ষ কোটিতকৈ বহু ওপৰত। এইবোৰৰ পৰা মানে বুজিব পাৰি যে কৃষ্ণ নামটো সহস্ৰ নাম 3 বাৰ ললে যিমানখিনি পঢ়িলে যিমানখিনি ফল পাব, তাতকৈ এবাৰ কৃষ্ণ নাম একান্ত মনে একান্ত চিত্তে শুদ্ধভাৱে শুদ্ধ হৃদয়ে যদি উচ্চাৰণ কৰে, স্মৰণ কৰে, তাতকৈ সেই সহস্ৰ নামৰ ফল সমস্ত ফল লাভ কৰিব। ইয়াত কৃষ্ণ নামৰ মহিমাটোৰ কথা ঘোষণা দিছে, যে এইটো কষ্ট কৰি সহস্ৰ নাম পঢ়াৰ প্ৰয়োজন নাই, তুমি একান্ত মনে শুদ্ধ চিত্তেৰে শুদ্ধভাৱে কৃষ্ণ নাম স্মৰণ কৰা, তেতিয়া সেই দিব্য সহস্ৰ নামক 3 বাৰ পঢ়ি যিটো ফল পাব, সেই সমস্ত ফল একবাৰ কৃষ্ণ নাম ললে সমস্তখিনি লাভ কৰিব পাৰিব। সেইকাৰণে কৃষ্ণ নামৰ প্ৰতি মানুহৰ আগ্ৰহ বঢ়াবৰ কাৰণে, শ্ৰদ্ধা বঢ়াবৰ কাৰণে এয়া মাধৱ পুৰুষে এই ঘোষাটো তৈয়াৰ কৰিছে। কৃষ্ণ যতেক অনৰ্থ আছে সংসাৰত, তাতে 3 বিধ সাৰ, কাম ক্ৰোধ লোভ আপোন জানি কৰা পৰীক্ষা। এতিয়া অনৰ্থ মানে অৰ্থহীন, অৰ্থ নথকা, অনিষ্টকাৰী। অনৰ্থ শব্দটোৱে অৰ্থ নথকা বা অনিষ্টকাৰী, যিকেইটাই আমাক এই সংসাৰত অনিষ্ট কৰিব পাৰে, অপকাৰ কৰিব পাৰে, সেইকেইটা যিমানবোৰ বস্তু আমাৰ অনিষ্টকাৰী আমাৰ ব্যৱহাৰ আছে, কথা আছে, সমস্ত ভিতৰত 3টা সাৰ বুলি কৈছে, 3টা মূল বুলি কৈছে। সাৰ মানে মূল, এই 3টা সাৰ বুলি কৈছে। এই সংসাৰত অনৰ্থ যিমানবোৰ অনিষ্টকাৰী আমাৰ কাৰ্য আছে, কাম আছে, সেই সমস্তৰ ভিতৰত 3টা সাৰ বা মূল বুলি কৈছে। এই 3টা কি কি? কাম, ক্ৰোধ, লোভ। এই 3টা হেনো ইয়াৰ মূল অনিষ্টকাৰীৰ ভিতৰত, আৰু ই নিজকে নাশ কৰে। আমাৰ প্ৰতিজনৰ কাম, ক্ৰোধ, লোভৰ যোগেদি নিজে নিজে নাশ কৰে। সেইকাৰণে এইকেইটাক পৰিহাৰ কৰিব কৈছে। এতিয়া আমাৰ আকৌ এটা কথা আহিছে কি, আমাৰ কাম
ক্ৰোধ লোভ পৰিহাৰ কৰিবলৈ কৈছে, কিন্তু ইফালেদি আকৌ আমাক কৈছে যে আমাৰ চতুৰ্বৰ্গ সাধনৰ ক্ষেত্ৰত আকৌ কৈছে যে ধৰ্ম অৰ্থ কাম মুখ্য এই চতুৰ্বৰ্গ সাধন আমি কৰিব লাগিব। এইকেইটাক চাৰি পুৰুষাৰ্থ বুলি কৈছে, তেতিয়াহে জীৱনটো সাৰ্থক হ'ব। এই চতুৰ্বৰ্গৰ ভিতৰত কিন্তু কামটো সোমাই আছে। যেতিয়া কন্যাগৰাকী পানী গ্ৰহণ কৰে, তেওঁক যেতিয়া মানে সম্প্ৰদান কৰে কন্যাৰ পিতৃয়ে, তেতিয়া বৰে কন্যাগৰাকীলৈ চাই কয় যে ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধনাক মই তোমাক সাৰথি কৰিম। অৰ্থাৎ দুইজন মিলি চতুৰ্বৰ্গ সাধন কৰিব। এতিয়া চতুৰ্বৰ্গৰ ভিতৰত কামটোও আছে, তেতিয়া নিশ্চয় কামৰ প্ৰয়োজন থাকিব লাগিব। আমি বুজিছো যে কামৰ প্ৰয়োজন আছে। সেই কামৰ যদি প্ৰয়োজন আছে আকৌ ইয়াত নাই এৰিবলৈ ক'লে আমি মানুহবোৰ বিপদত পৰি যাম। আমাক বহুত বিপদত পেলাই দিব যে এতিয়া কাম ইয়াত এৰিবলৈ কৈছে, তাত কাম আকৌ এটা চতুৰ্বৰ্গৰ ভিতৰত এটা বৰ্গ বুলি ধৰিছে। গতিকে এই কথাবোৰ আমাৰ নিশ্চয় আমাৰ মানুহৰ মাজত সংশয় নিৰাকৰণ হ'ব লাগিব। কামে যে অনিষ্ট কৰিছে বহুতৰ সেইটো সত্য, কাৰণ কাম আপুনি জানে যে ব্ৰহ্মাৰ নিচিনা এজন সৃষ্টিকৰ প্ৰথম জীৱ আমাৰ গোটেই জগতখন সৃষ্টি কৰিছে, ব্ৰহ্মাৰো কামত বিভোৰ হৈ নিজৰ জীয়েককে ৰমণ কৰিছে। গতিকে তেনেকুৱা কাম কেনেকুৱা ভয়ংকৰ হ'ব পাৰে। শিৱক চব তেনেকুৱা অৱস্থা হৈছিল, মোহিনী ৰূপ দেখি পাগলৰ দৰে হৈছিল। ইন্দ্ৰ আপুনি জানে যে তেওঁ সেয়া গৌতম ঋষিৰ পত্নী কি কৌশলেৰে গৌতম ঋষিৰ হেৰিক লৈ আহি পেলাই তেওঁ ৰমণ কৰিছে, তাত ধৰ্ষণ কৰিছে। চন্দ্ৰৰ কথা চাওক, চন্দ্ৰই গৈ পেলাই কেনেকৈ তেওঁ গুৰু পত্নী হৰণ কৰিছে। আপুনি জানে যে আমাৰ বৃহস্পতিৰ পত্নী তাৰাক হৰণ কৰিলে, যাৰ পৰা তাৰাৰ গৰ্ভত সেই বুধৰ জন্ম হল। গতিকে সেইটো এটা চন্দ্ৰবৰ্ষৰ প্ৰচলন হৈ গল। আচলতে তাৰা আছিলে বৃহস্পতিৰ পত্নী, তেওঁ মানে লোকৰ ভাগ্য তেওঁ হৰণ কৰিছে। চন্দ্ৰক তেনেকুৱা কৰিবলগীয়া, তেওঁ স্খলন হৈছে, তেওঁ অভিশপ্ত হবলগীয়া হৈছে। ইন্দ্ৰ অভিশপ্ত হৈছে, গোটেই গাত তেওঁ মানে জুনি হৈ গল। তেওঁ চন্দ্ৰক ভয়ংগে পালে। এই যে শাস্তিবোৰ খাইছে, তেনে কাৰণটো কি? দিয়া কামৰ কাৰণে হৈছে, কামৰ কাৰণে হৈছে। এতিয়া আপুনি বৃহস্পতি চব, বৃহস্পতি দেৱতাৰ গুৰু, ইমান এই ধৰ্মপ্ৰাণ সাধু সন্ত মানে বৃহস্পতি তেনেকুৱা এজন লোক, দেৱতাৰ গুৰু, তেওঁ কিন্তু স্খলন হৈছে। কেনেকৈ জানেনে? তেওঁৰ ভাতৃ যিগৰাকী মানে বহু ভায়েকৰ পত্নী মমিতা, তেওঁ মমিতা দেখিবলৈ বৰ ধুনীয়া। এনেকে তেওঁৰ ৰূপত তেওঁ বিভোৰ হৈ এদিন তেওঁ ভাতৃ নথকা সুযোগ লৈ তেওঁৰ ঘৰত প্ৰৱেশ কৰি মমিতাক তেওঁ মানে এই ধৰ্ষণ কৰিলে বুলি ক'ব লাগিব। কাৰণ মমিতাৰ ইচ্ছা নাই। কেলে ইচ্ছা নাই? মমিতাৰ গৰ্ভত তেতিয়া এটা সন্তান আছে। গৰ্ভত থকা সন্তানটো ইতিমধ্যে 5 মাহ 6 মাহ হৈছে। তাৰ পাছত সেই গৰ্ভত থকা সন্তানৰ পাছত যেতিয়া বৃহস্পতিয়ে তেওঁক ধৰ্ষণ কৰিলে, আৰু বৃহস্পতিয়ে যেতিয়া তেওঁ গৰ্ভত বীৰ্য এৰি দিলে, বীৰ্য এৰি দিয়াৰ পাছত ভিতৰত থকা গৰ্ভত থকা সন্তানটোৱে বোলে ভৰিয়ে ঠেলি সেই বীৰ্য দ্বাৰৰ বাহিৰলৈ পঠিয়াই দিলে, কাৰণ তাত আৰু এটি সন্তান আছেই। আৰু সেইজন হৈছে মহান এজন ব্যক্তি। বৃহস্পতিৰ বীৰ্য ভৰিয়ে ঠেলি বাহিৰলৈ দিলে কাৰণে তাৰ পৰা এটা বাহিৰতে এটা সন্তান হল। সেইটো ভৰিয়ে দ্বাৰৰ বাহিৰ কৰি ঠেলি দি জন্ম হৈছিল কাৰণে তাৰ নাম হল ভৰদ্বাজ। আপোনালোকে পাব, ভৰিয়ে দ্বাৰৰ বাহিৰ কৰি দি পেলাই জন্ম হৈছে কাৰণে সেইজনৰ নাম হল ভৰদ্বাজ। ইফালে আপোনালোকে ভৰদ্বাজৰ কথা জানে? ভৰদ্বাজৰ পত্নীসকলে যে আমাৰ ল'ৰাবিলাক থকাৰ কাৰণে ল'ৰাৰ মুখত পৰি পেলাই স্বামীয়ে আমাক এৰি দিব বুলি ভাবি তাই যদি পত্নীয়ে গোট খাই তাৰ ল'ৰাবোৰ মাৰি পেলালে, বেটি মাৰি পেলালে। মাৰি দিয়াৰ পাছত ঘৰত লগাই ল'ৰা ছোৱালী নাই, নথকাৰ কাৰণে তেওঁ মৰুত যজ্ঞ কৰিছিলে। মৰুত সকলে আহি সেই ভৰদ্বাজ বৃহস্পতিৰ অবৈধ সন্তান যিটো মমিতা, তেওঁ ভাতৃ বোৱাৰীৰ লগত যৌন সম্ভোগ কৰি পেলাই যিটো ভৰিয়ে ঠেলি দি বাহিৰত জন্ম হৈছিল, যাৰ ভৰদ্বাজ, সেই ল'ৰাটোক আনি মৰুতসকলে তেওঁক দিলে। গতিকে সেইকাৰণে ভৰতৰ পাছত আপোনালোকে দেখিছে ভৰদ্বাজ হৈছে। গতিকে যিটো আমাৰ মহাভাৰতৰ বংশ আহিছে, সেইটোত সেই আৰম্ভণিতে তেনেকুৱা কথাবোৰ। এইদৰে তাৰমানে এই ডাঙৰ ডাঙৰ মানুহবিলাকক কাম ভাৱটোৱে কেনেকৈ নষ্ট কৰিছে আপোনাৰ নাখনত। তেওঁলোকে তাৰ পাছত বৃহস্পতিক গঞ্জনাৰ ভাগিদাৰ হৈছে, ইমান হেৰি কৰিছে। গতিকে এইবিলাক তেওঁ মানে দেৱতাসকলে তেওঁক এৰি দিছে, ইমানেই অৱস্থালৈ গুচি গৈছে কাৰণ তেওঁ এনেকুৱা কাম কৰাৰ কাৰণে। যি কি নহওক, এইবিলাকে এইটোকে কৈছে যে বহুত সজ্জন মানুহ, গুণী জ্ঞানী মানুহ এই কাম ৰিপুটোৱে বহুত ধৰণে তেওঁ অপমানিত কৰিছে, তেওঁলোকৰ জীৱন ধ্বংস কৰি দিছে, নষ্ট কৰি দিছে।
এতেকে এইটো এটা বেয়া দিশ, সেইটো কৰিব নালাগে। সেইটোৱে ক্ৰোধটোৰ কথা কৈছে যে ক্ৰোধৰ ভ্ৰমকত বহুত অঘটন হৈছে। তহতা ইমান ধুনীয়া যজ্ঞতা কৰি আছিল, যজ্ঞটো কৰি আছে, যজ্ঞটো ইন্দ্ৰবধ যজ্ঞ, ভালেই আগৰ মন্ত্ৰ ধুনীয়াকে দি আছে, বিদ্যাৱতী দি আছে, কাম হৈ গৈ আছে, অভিচাৰ মন্ত্ৰৰে যজ্ঞ কৰিছে, এটা মন্ত্ৰ পুখুৰী আছে, কিন্তু তেওঁ লাষ্টত এটা মন্ত্ৰ ভুল কৰি পেলাই এটা শব্দ ভুল কৰিলে। কিহৰ কাৰণে ভুল কৰিলে? খঙৰ ভ্ৰমকত কৰিলে। এতেকে তেওঁ ইমানেই খং উঠি গৈছে যে তেওঁ পুত্ৰক ইন্দ্ৰই বধ কৰিলে, খং বাঢ়ি বাঢ়ি গৈ আছে, যে সেইকাৰণে খং বাঢ়ি যাওঁতে খঙৰ ভ্ৰমকত তেওঁ শেষত উদাত্ত স্বৰ দিব লাগিছিলে ইন্দ্ৰশত্ৰু বদ্ধস্য, সেই ইন্দ্ৰশত্ৰুটো শেষত উদাত্ত নিদি পেলাই তেওঁ আৰম্ভণিটো খঙৰ ভ্ৰমকত ইন্দ্ৰশত্ৰু বুলি খঙৰ ভ্ৰমকত দি দিলে। খঙৰ ভ্ৰমকত তেওঁ সেইটো স্থান কৰি দিয়াৰ লগে লগে ইন্দ্ৰশত্ৰু অৰ্থ প্ৰকাশ কৰি ইন্দ্ৰৰ বল বাঢ়িল, গৈ ইন্দ্ৰহে বিতাসক মাৰি পেলালে। এটা খঙৰ ভ্ৰমকত তেওঁ গোটেই যজ্ঞটোকে বন্ধ হৈছিল। এতিয়া গৌতম ঋষিয়ে মানে বহুত গৰু সোপা গোটাই পেলাই যজ্ঞ কৰি আছে, যজ্ঞ কৰি থাকোতে বহুত বস্তু বাহানিবোৰ এইবোৰ দেৱতালৈ অৰ্পণ কৰিছে। তেওঁ পুতেক নাচিকেইটাই গৈ পেলাই তেওঁ সুধিলে যে এইবিলাক আপুনি কি কৰিছে? বোলে যজ্ঞ কৰিছো, দেৱতাৰ যজ্ঞ কৰিছো, এই বস্তুবোৰ গৰু গাই এইবোৰ কি কৰিব? বোলে এইবোৰ দেৱতালৈ অৰ্পণ কৰিছো। বোলে এইবোৰ গৰুবোৰ চব দেৱতাক দিবনে? দেৱতাই এইবোৰ গৰুবোৰ দিবনে? বোলে নহয়, এই সমস্তক মই দেৱতালৈ অৰ্পণ কৰিছো, দেৱতাক পূজা কৰিলেহে আমাৰ শান্তি হব, সুখ হব, আমাৰ মন পবিত্ৰ হব। বোলে যদি দেৱতাবিলাকক সেইবোৰ দিয়ে, তেতিয়াহলে আপুনি মোক কালে দিব? একদম ল'ৰাটো ওচৰলৈ গৈ পেলাই বাপেকক কলে, মোক আপুনি কালে অৰ্পণ কৰিব? বাপেকৰ বৰ খং উঠি গল, কি বাৰে বাৰে কথা কৈ আছ, যা তোক যমক দিম, সেইদৰে কৈ দিলে। যমক দিম বুলি কলে তেওঁ আঁতৰি আহিল, তাৰপৰা ভাবিলে মোক তোক যমলৈ চলি যাবলৈ কলে, এতিয়া তেওঁ নৰলে। নাচিকেইটা গৈ পেলাই যমৰ ওচৰ পাই গলগে, যম লোক পালেগে আৰু এটা গৌতম ঋষিৰ পুত্ৰ। এনেকে তেওঁক গৈ পেলাই যম ৰজাক কলে যে মোক আপোনাৰ ওচৰলৈ পঠাইছে, কি কৰে কি নকৰে। এতিয়াতো তেওঁ 3 দিন অপেক্ষা কৰিবলগীয়া হ'ল। 3 দিন এজন মানে অপেক্ষা কৰি থকাৰ কাৰণে তেওঁ মানে যম ৰজা বিপদত পৰি, যম নাছিল। তেতিয়া হেনো যমে তেওঁক 3টা বৰহে দিব খুজিলে। বৰ দিব খুজিলে তেওঁ কলে যে মোক প্ৰথম বৰটোৱে দিয়কচোন, পিতৃৰ যাতে ক্ৰোধটো নাইকিয়া হৈ যায়, পিতৃৰ যাতে আগলৈ ক্ৰোধ নাথাকে চকচোন। কাৰণ যাৰ কাৰণে মই যম লোকলৈ আহিবলগীয়া হ'ল, এই ক্ৰোধটোৱে পিতৃৰ কাৰণে সেইটো খং নকৰি মোক কিবা এটা ক'ব পাৰিলেহেঁতেন। তেওঁ ক্ৰোধটোৱে চকচোন মই আজি ইয়ালৈ আহিবলগীয়া হ'ল, তেওঁ খঙৰ ভ্ৰমকত কৈছে। গতিকে এনেকুৱা ধৰণে ঋষিমুনি সকলেও খঙৰ ভ্ৰমকত কেতিয়াবা ভয়ানক কাম কৰি পেলাই। আপোনালোকে ভিগুৰ খংটো শুনিছে, মাজে মাজে কিমান খং উঠে, ভগৱন্তই তেওঁক কিমানেই হেৰি কৰে। এতেকে সেইবিলাক এই খঙৰ ভ্ৰমকত বহু ঋষি মুনি দেৱ দেৱতাৰ তেনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনা হৈছে। কিন্তু লোভৰ ক্ষেত্ৰতো আপুনি চাওক, লোভটো কিহত আহে? খোৱাৰ ক্ষেত্ৰত ভাল ভাল বস্তু খাবলৈ বিচাৰে। তাহানি লক্ষ্মীয়ে কৈছিল যে মানে জানু শুক্ৰ চাৰ্য অন্ত মহা মানি, তথাপিতো নেৰয় সিটো লোভাশিষ্ট প্ৰাণী, লোভিয়াতৰ পৰা সংসাৰত নাহি মন্দ, জুতি খাইবে নাপাইলেকে লগাই ৰে কদম। এতেকে তেওঁ কেলে আনিলে শুক্ৰাচাৰ্যজন দেৱতা আছিল। তেওঁৰ ক্ষমতা ইমানেই বেছি আছিল যে তেওঁ বৃহস্পতিতকৈ তেওঁ গুণ বেছি আছিল। অৰ্থাৎ তেওঁ মৰা বস্তুকো জীয়াই দিব পৰা মৃত সঞ্জীৱনী মন্ত্ৰ জানিছিল। এতেকে তেওঁৰ শক্তি বেছি আছিল, দেৱতাৰ লোকতে তেওঁ আছিল। কিন্তু তেওঁ লোভৰ কাৰণে, কাৰণ তেওঁ তাত মানে দেৱতাসকলৰ মাজত মানে আমিষটো নচলে। এতিয়া আমাৰ মাজতো বহুত মানুহ আছে যে অনুষ্ঠান প্ৰতিষ্ঠান বিয়া এখন পাতিলে আমাৰ অনুষ্ঠানে কৈছে যে তাত আমিষ ভোজন নিষিদ্ধ, বৰ টান পায়, বৰ টান পায়। কাৰণ লোভৰ কাৰণে টান পায়, কাৰণ তেওঁ তেনেকে আমিষ নোখোৱাকে থাকিব নোৱাৰে। সেইকাৰণে তেওঁ অনুষ্ঠানৰ মানুহবিলাককো মাতি আনি আমিষ খোৱাৰ চেষ্টা কৰে। তাৰ ফলত গৈ অনুষ্ঠানত বিসংগতি ঘটে, বাদ দিবলগীয়া হয়, কিবা কিবি হয়, ঘটনাবোৰ ঘটি আছে। এতিয়া তেওঁ সেই মানে এই যেটা আমিষ খাব পাৰে, মদ মাংস এইবিলাক যাতে সহজে পায়, ক'ত পায়, তেতিয়া দেখিলে অসুৰবিলাকে খায়। সেইকাৰণে অসুৰৰ ওচৰলৈ গুচি আহিল, অসুৰক আশ্বাস দিলে, তোমালোকে চিন্তা নকৰিবা, তোমালোকক মই মৃত সঞ্জীৱনী মন্ত্ৰ দি হেৰি কৰিম। গতিকে বিষপদ্মাৰ কাহিনীত জানে, বিষপদ্মা অসুৰ আছিল। গতিকে তেওঁক আহি আৰু তেওঁলোকৰ গুৰু হলহি। গুৰু হৈ সেই মানে অসুৰক সহায় কৰিবলৈ লাগিল। পিছে অসুৰক সহায় কৰিলে কিডাল হব, সেয়া বলিয়ে তেওঁক কিন্তু ত্যাগ কৰিলে। কেলে ত্যাগ কৰিলে? গুৰু ত্যাগ কৰিলে বিৰোচনৰ নন্দন। বিৰোচনৰ নন্দন বলিয়ে গুৰুৰ কথা নামানিলে। তেওঁ কলে যে তুমি এয়া বটুক এতিয়াও তুমি 3 পদ ভূমি নিদিবা। গুৰুৰ কথা তেওঁ নুশুনিলে। কেলে নুশুনিলে জানেনে? স্বয়ং ভগৱান আহিছে, ভগৱানক মই পাইছো আৰু ভগৱানক মই অৰ্চন নকৰি আকৌ তোমাৰ কথা শুনিম, এই সুবিধাকণ মোক কিয় বঞ্চিত কৰিছে? এই বুলি তেওঁ গুৰু ত্যাগ কৰিলে। গুৰু ত্যাগ কৰিলে। তাৰপাছত তেওঁ
শিষ্যক বচাবলৈ গৈ তেওঁ পানী দিয়া হেৰিটোত সোমাই গৈছিল, তাতো খৰিকা মাৰি দি পেলাই তেওঁ চকুটো চিৰদিনৰ কাৰণে অন্ধ কৰি পেলালে। গতিকে তেওঁ নিজৰে লোকচান হৈ গ'ল, তেওঁ আকাশলৈ গুচি যাবলগীয়া হ'ল। এইদৰে মানে শুক্ৰাচাৰ্যৰ বিসংগতি হ'ল, কাৰণ শুক্ৰাচাৰ্য হ'ল ভৃগু নন্দন, ভৃগুৰে পুত্ৰ। ভৃগু এজন ভাল, তেওঁক ভাৰ্গৱ কোৱা হয়। এতিয়া এই ভাৰ্গৱ বংশতে জন্ম লাভ কৰি এওঁ ভৃগুনন্দন হৈও শুক্ৰাচাৰ্য এই কুল এৰি আহি তেওঁ এই অসুৰৰ লগত আছে। গতিকে এইবিলাক হৈছে লোভ। লোভে মানুহক বহুত নষ্ট কৰে। কাম ক্ৰোধ লোভ এইটা বেয়া বস্তু। হ'লেও কিন্তু এতিয়া ময়ে কলো যে ধৰ্ম অৰ্থ কামৰ মুখৰ মাজত কামটো আছে, তেতিয়াহ'লে নিশ্চয় এইকেইটা ভালো আছে নেকি বাৰু? সঁচা কথা কবলৈ কিন্তু আপোনালোকে যদি গীতা পঢ়ে, গীতাৰ 7ম অধ্যায়লৈ যদি যায়, তাত আপোনালোকে দেখি যে 7ম অধ্যায়ত গীতাত ভগৱন্তই কৃষ্ণই অৰ্জুনক কৈছে কি বুলি জানেনে? মই অসমীয়াৰ পৰা কৈছো। 7ম অধ্যায় 11 নম্বৰ শ্লোকটোত আছে যে ময়েই বলি কাম ৰাগহীন বৰ। যে বলিবিলাকৰ যিটো বৰ, সেইটো যদি কাম নাথাকে, তাত যদি ক্ৰোধ নাথাকে, লোভ নাথাকে, তেতিয়াহ'লে বলিসকলৰ বলটো ময়েই। আৰু ময়েই ধৰ্ম অবিৰোধী কামনাসকল। সংস্কৃত শ্লোক আছে এইটো। এতিয়া ময়েই ধৰ্ম অবিৰোধী কামনা ময়েই। যে মই যে কিবা কামনা কৰিছো, সেই কাম ভাৱটো যদি ধৰ্ম অবিৰোধী হয়, তেতিয়াহ'লে সেই কামনাৰ সেইটো কাম ময়েই বুলি কৈছে। তেওঁ কামটো নিজকে বুলি কৈছে। গতিকে ময়েই কাম বুলি তেওঁ যেতিয়া কৈছে, নিশ্চয় কামনাৰ প্ৰয়োজন আছে। গতিকে কামনাৰ প্ৰয়োজন আছে। কামনাৰ প্ৰয়োজন আছে কাৰণে এতেকে সেই কামনাৰ গুৰুত্ব মানে দেখুৱাই দিছে। কেনেকৈ দেখুৱাই দিছে? যে কেতিয়াবা সেই আমাৰ কাম ভাৱক 2টা ভাগত ভাগ কৰিছে। এটা হৈছে ধৰ্ম বিৰোধী কাম, আনটো হৈছে ধৰ্ম অবিৰোধী কাম। মানে এইটো ভাগৱতে কৈছে, কি কয় গীতায়ে কৈছে যে যিটো ধৰ্ম অবিৰোধী কাম, সেই কাম ময়েই। সেইটো কামৰ প্ৰয়োজন আছে, কাৰণ সেইটো কাম আমাৰ ভক্তসকলে বা আমাৰ সমাজৰ লোকসকলে সেই কামৰ প্ৰয়োজন আছে। কাম প্ৰয়োজন নাথাকিলে সংসাৰ নাবাঢ়িলহেঁতেন। সেইকাৰণে আমাক ধৰ্ম অবিৰোধী কাম বুলি এইকাৰণে কৈছে যে আপুনি কাম সম্ভোগ কৰক, এটা পদ্ধতিগত কৰক। আপুনি গাহস্থ জীৱন পালন কৰক সুন্দৰভাৱে, আপুনি সেইমতে আপুনি পত্নী থাকক, ল'ৰা ছোৱালী থাকক, সংসাৰ ভোগ কৰক। বিপদামোদৰে সেইটোৱে কৈছিলে, এই বুলি দিছে পৰম ভোগক ভঞ্জিলা পত্নী সহিতে। পত্নীৰ সৈতে পৰম ভোগ তেওঁ ভোগ কৰিছে সংসাৰত। এতিয়া কাম সম্ভোগ নকৰিলে সংসাৰৰ সতি সন্ততি নহয়, সংসাৰ নেবাঢ়ে। আৰু ভগৱন্তে ইচ্ছা কৰি এইটো কৰিছে। এতিয়া কামৰ প্ৰয়োজন আছে, সেইটো হৈছে ধৰ্ম অবিৰোধী কাম। ধৰ্ম অবিৰোধী কামৰ প্ৰয়োজন আছে। আৰু যিটো আমি অবৈধ, আমাক কৈছো যে অবৈধ প্ৰেম, অবৈধ সম্পৰ্ক, পৰ স্ত্ৰী, পৰ নাৰী, অবৈধ যিবিলাকৰ লগত আমি যৌন সম্পৰ্কৰে কোনো কাৰণে যাব নালাগে, সেইবিলাক কিন্তু ধৰ্ম বিৰোধী কাম বুলি কৈছে। গতিকে ধৰ্ম বিৰোধী কাম বিলাকহে বেয়া, ধৰ্ম বিৰোধী কামটোহে বেয়া। কাৰণ সেইবিলাক কামে সদায় লোকৰবোৰ ধুনীয়া দেখে, লোকৰ বিলাকক কেনেকৈ মানে ধৰ্ষণ কৰিব পাৰি, হেৰি কৰিব, যিটো কাৰণে আজি সংসাৰখন ভয়ংকৰ অৱস্থালৈ গতি কৰি গৈ আছে। যিবোৰ মানে ধৰ্ষণ কৰিছে সেইবিলাকৰ ঘৰত পত্নী নথকাও নহয়, ধুনীয়া পত্নীও আছে, থাকোতেও তথাপিতো তেওঁলোকে বাহিৰতে ধৰ্ষণ কৰিছে। মানে সেইটো কামে প্ৰভাৱিত কৰিছে। সেইটো ধৰ্ম বিৰোধী কামে তেওঁক প্ৰভাৱান্বিত কৰি সেই বেয়া কামলৈ লৈ গৈ ধ্বংস হৈছে, জেললৈ গৈছে বা ফাঁচি হৈছে, কিবা কিবি শাস্তি তেওঁ ভোগ কৰিছে। এনেকে কাম অনৰ্থৰ কাৰণ হৈ পৰিল। সেইটো এটা তেওঁৰ জীৱনটো ইমান ভাল জীৱন এটা, তেনেকুৱা কাম হেৰি কৰিবলৈ গৈ জীৱনটো ধ্বংস কৰিলে। দেৱতাবিলাকে যেনেকৈ এই এনেকুৱা কামক ভুল কৰিবলৈ গৈ ব্ৰহ্মাৰ নিচিনা তেওঁ মানে সেই মৰিষি পুত্ৰবিলাকে তেওঁক অভিশাপ, তেওঁক মানে বাৰণ কৰিলে, সেই আপুনি কাম এইটো কাম নকৰিব, আপুনি নকৰিব, আপোনাৰ নিজৰ দুহিতা গ্ৰহণ নকৰিব। যিমানে শুনিছে সেইটো বেয়া শুনিছে তেওঁ, কাৰণ তেতিয়া তেওঁ কামে ইনাকেই প্ৰভাৱান্বিত কৰিছে কাম ভাবে যে তেওঁ মানে সেই তেওঁ নাতিকেইটাৰ কথা তেওঁ শুনিব খোজা নাই। ইমানকেইটা ইমান বাধা দিছে, তেওঁ নাই শুনা। তেওঁলোকক অভিশাপে দিলে খঙৰ ভমকত, তহঁত বোলে অসুৰৰ জুনিলৈ গুচি যা। তেওঁ অসুৰৰ গুজিলৈ যা বুলি তেওঁ অভিশাপ দিবলগীয়া হ'ল। শেষত গৈ কিন্তু সেই এতিয়া কলে যে আমাক অসুৰৰ জুনিলৈ পঠাইছে, হে প্ৰভু তুমি কৃপা কৰা, তুমি কৃপা নকৰিলে আজি আমাৰ ব্ৰহ্মাদেৱে ভয়ংকৰ ঘটনা ঘটাব। তেতিয়াহে ভগৱন্ত আহি ব্ৰহ্মাৰ হৃদয়ত প্ৰৱেশ কৰি ব্ৰহ্মাক আকৌ মনত তেওঁ সেই কাম ভাৱৰ পৰা আঁতৰাই তেওঁ আনিছে। তেতিয়া তেওঁ লাজ মান পাই পেলাই তেওঁ আকৌ ঈশ্বৰক চিন্তা কৰি আকৌ পুনৰ সৃষ্টি কাৰ্যত কৰিছে। এতিয়া ব্ৰহ্মাকো
মানে সেইকাৰণে কামদেৱৰ ধনুধৰ জুই লেখক কংসৰ ব্ৰহ্মাকো লগাওই যিটো ঘাংস, গতিকে ব্ৰহ্মাকো তেনেকুৱা কৰিব পাৰে কামদেৱে। তাৰ এজন দেৱতাই সৃষ্টি কৰিছে, শিৱৰ অৱস্থা তেনেকুৱা কৰি দিছে। আপুনি ইন্দ্ৰই সেয়া চাওক, কিমান ভয়ংকৰ অৱস্থা আছে। ইন্দ্ৰ লুকাই থাকিবলগীয়া হ'লগৈ, তেওঁ গোটেই গাত জুমি হৈ গ'ল, কাৰণ তেওঁ অভিশাপ দিলে গৌতম ঋষিয়ে। কিমান শাস্তি খাইছে তেওঁ, তেওঁ জানো আপোন্নাসন নহয় জানো? ইন্দ্ৰ আপোন্নাস হৈছে, তাৰপিছত একেই আপোনাৰ বৃহস্পতি আপোন্নাস হবলগীয়া হৈছে। এইদৰে মানে বিৰোধী কামত জড়িত হৈ, ধৰ্ম বিৰোধী কামত জড়িত হৈ সজ্জন সকলো কেতিয়াবা ভুল কথা পৰিচালিত হৈ নিজৰ জীৱন ধ্বংস কৰে। গতিকে সেইটো কামক আমি বৰ্জন কৰিব লাগিব। আৰু ক্ৰোধৰ প্ৰয়োজন আছে। আমাৰ শাস্ত্ৰই কৈছে, আমাৰ আপুনি ভাগৱতত পঢ়িলে পাব যে নিৰ্জনৰ স্থানত মাতৃ বহি নিৰসংগে নালাপিব। এতিয়া কাম এনেকুৱা এটা বস্তু যে নিৰ্জন স্থানত মাক আৰু ভনীয়েকৰ লগতো আলাপান কৰিবলৈ মানা কৰিছে। কেলে জানেনে? যে কাম মৃত্যুতে আপোনালোকে বিপদত পেলাব। এইবোৰ আমাক মানে সাৱধানতাৰে চলিবৰ কাৰণে এটা উপায় দিছে। গতিকে কাম এটা ভয়ংকৰ বস্তু, নিজক নাশ কৰিব পাৰে। এতিয়া ক্ৰোধৰটো আপোনালোকে জানে, ক্ৰোধৰ প্ৰয়োজন আছে। সেইটো মই আগতেই কৈ গ'ল যে ক্ৰোধে কেনেকৈ প্ৰস্তাৱ দিবলৈ পেলাইছে। কিন্তু যিটো সংযমিক ক্ৰোধ, সংযমিক ক্ৰোধৰ কিন্তু কাম আছে, যিটো ক্ৰোধ কৰাৰ প্ৰয়োজন আছে। কাক ক্ৰোধ কৰিব পাৰে? শাস্ত্ৰই কৈছে আপোনাৰ মানুহগৰাকীক প্ৰয়োজন সাপেক্ষে কেতিয়াবা আপুনি খং কৰিব লাগিব। খং নকৰিলে হয়তো মানুহগৰাকী আপোনাৰ নিজৰ লাইন তেওঁ বাহিৰলৈ গুচি যাব। বা আপোনাৰ ল'ৰা ছোৱালীকো কেতিয়াবা খং কৰিব লাগিব। আপুনি যেতিয়া এজন ভাল জেগাত কাম কৰি আছে, তেতিয়াহ'লে আপুনি ভৃত্যসকলকো প্ৰয়োজন সাপেক্ষে, যেতিয়াই তেতিয়াই নহয়, কেতিয়াবা খং কৰিব লাগিব, নহ'লে কামখিনি নহয়। চব কথা মৰমেৰে নচলে। আমাৰ যেনেকে এটা কৌতুক আছে, আপুনি গৰুজনী যদি খেদিব খুজিছে, গৰুজনী খেদিবলৈ গৈ যদি আপুনি যদি এনেকে কয়, গৰুজনীক গাতে হাতটো ফুৰাই, তেওঁক মানে কিবা খাই ঘৰৰ ফল মূল খাই নষ্ট কৰিছে, প্লিজ যোৱা না, এক চাট মাৰি দিম এতিয়া। মানুহে কৌতুক কৰি কয়, প্লিজ যোৱা না, এক চাট মাৰি দিম এতিয়া। কেতিয়াও গৰুজনী নাযায়, কাৰণ এইটো হ'ল তাক কাহিনীকেই ক'ব লাগিব, তেতিয়াহে যাব। সেইকাৰণে হালোৱা হাতত চাৰিডাল থাকে। ক্ৰোধৰ প্ৰয়োজন আছে। ৰামচন্দ্ৰক খং কৰিলতহে প্ৰথমে তেওঁ অনুনয় বিনয় কৰিছে, তেওঁ পূজা কৰিছে, পূজা পাৰ্বণ কৰি স্তুতি বিনতি কৰিছে, মোক ৰাস্তাই দিয়া, মোৰ এনেকুৱা কাম এটা আছে। এতেকে তেতিয়াও সাগৰে কোনো গুৰুত্ব নিদিয়া, তেওঁ তেতিয়া উঠি পেলাই দেখিলে যে এনেকেই চিধা আঙুলিয়ে ঘিউ নাহিব এতিয়া। সেইকাৰণে ধনুখন উলিয়াই লৈ কাঁড় জুৰি লৈ এতিয়া ধনুত টংকাৰ দিলে, যাৰ মহাক্ৰোধে কটাক্ষগ্ৰাহে সাগৰৰ কল্লো লগায়। সেই ক্ৰোধৰ প্ৰয়োজন আছে, কামৰ আহি গ'ল। সেইকাৰণে ক্ৰোধৰ প্ৰয়োজন আছে। আপুনি জেগাই জেগাই ক্ৰোধ নকৰিলে নচলিব। আপুনি এটা কাহিনী পাব, এই যে বিক্ৰমাদিত্য ৰজাৰ মানে তেওঁ পত্নীক খং নকৰাৰ কাৰণে তেওঁ মৰিবলগীয়ালৈ গৈছিল। কাৰণ বিক্ৰমাদিত্য মানে জীৱ জন্তু বিলাকৰ মাত কথা বুজি পাইছিল। এটা কাহিনী আছে, মই সেইবিলাক নাযাওঁ। মানুহগৰাকীয়ে কৈছিল, ক'লে যে আপুনি মোক এই যে তলতে আপুনি যে মানে চাই হাঁহিছিলে, কথাটো কবই লাগিব, নকলে মই আপোনাক নেৰো, আপুনি কবই লাগিব। তেওঁ ৰজাই কব নোৱাৰে, কাৰণ সেইটো কলে তেওঁ মৰি যাব। কাৰণ বৰটো দিওঁতে জীৱ জন্তুৰ কথাবিলাক তেওঁ বুজি পাব বুলি কওঁতেই তেওঁ কৈছিল, এইবোৰ কথা যে আনক কৈ দিয়ে আপুনি লগে লগে মৰি যাব। এতিয়া সেইটো কাৰণে তেওঁ কথাটো কব নোৱাৰা হ'ল। তেতিয়া মানুহগৰাকীয়ে কৈ গ'ল, আপুনি কবই লাগিব, মই সেইটো কথা যদি কৈ দিওঁ তেতিয়াহ'লে মই কিন্তু লগে লগে মৰি থাকিম। তেতিয়া মানুহে ক'লে, আপুনি মৰিলেও মোক কব লাগিব। এনেকুৱা পৰ্যায়লৈ গ'ল। সেইকাৰণে তেওঁ যমুনা পাৰলৈ গৈ এখন চিতা সাজি তাত কাচুন্দাল চাউল ঢালি লৈ তেওঁ চিতাৰ ওপৰত পৰি ক'লে যে মই কথাষাৰ কম, তেতিয়া মই মৰি যাম নহয়, তুমি চিতাত জুই লগাই দিবা। ইমানলৈকে মানুহজনীয়ে এৰা নাই, কবই লাগিব। কিন্তু তেওঁ হাতত দাও লৈ গৈছে, পানীও লৈ গৈছে। তেনেকুৱাতে ৰাতিপুৱালতে এটা ছাগলীয়ে চিঞৰিছে, সিফালে নদীখনৰ যমুনাৰ সিপাৰে এজনী মাইকী ছাগলীয়ে চিঞৰিছে। এই মাইকী ছাগলীজনীয়ে চিঞৰি মতা ছাগলীটো কৈছে, কাৰণ বিক্ৰমাদিত্য ৰজাই এই সগুনে আশীৰ্বাদ দিয়াৰ কাৰণে তেওঁ জীৱ জন্তুৰ মাত কথা বুজি পাইছে, কোনে কি মাতিছে। কিন্তু সেইটো আনক তেওঁ কলেই তেওঁ মৰি থাকিব। তেওঁতে সেই ছাগলীৰ মাতটো বুজি পালে। ছাগলীজনীয়ে চিঞৰি চিঞৰি কৈছে, মতা ছাগলী, তই সিফালে অকলে গ'লি, মোক নিনিলি ঘাঁহ খাবৰ কাৰণে। এতেকে তই এইটো মানে তই মোক মানে ইয়াৰ পৰা লৈ যাহি এই পাৰৰ পৰা। তেতিয়া মতা ছাগলীটোৱে ক'লে, তোক মই আনিব নোৱাৰো, নদীখন ঠেলা আছে, মই মৰি যাম তোক আনিবলৈ গ'লে। তেতিয়া ছাগলীয়ে কৈছে, তই মৰিলেও মোক এই পাৰৰ পৰা নিবহি লাগিব। তেতিয়া ছাগলীজনীৰ ফালে চাই কৈছে, তই মোক বিক্ৰমাদিত্য ৰজা বুলি ভাবিছ নেকি? যে মাইকী মানুহৰ কথা মতে মৰিবলৈ অহা মই বিক্ৰমাদিত্য ৰজা নহয়, মই তোক মৰি পেলাই আনিবলৈ কেতিয়াও নাযাওঁ। এই ভাষাটো তেওঁ বুজি গ'ল বিক্ৰমাদিত্যই। তেওঁ চিতা সজাৰ ওপৰত জাপ পৰি আছে। লগে লগে তেওঁ চিতাৰ পৰা জাপ মাৰি নামিল আৰু
সেই পানী ঘটি এটা লৈ গৈ পেলাই ছাগলীটোৰ ভৰিকেইটা ধুৱাই দিলে যে তই মোক জ্ঞান দিলি, আৰু হাতত দাখন লৈ য'তে ত'তে কোপ মাৰি মাৰি খঙত ক'লে মই নকওঁ যা তই কি কৰ কৰি বুলি মানুহজনী খং কৰিলে। লগে লগে মানুহগৰাকী ঠাণ্ডা হৈ আহিল, হাতযোৰ কৰি নালাগে ক'ব বুলি ক'লে। এটা বুজাইছে যে প্ৰয়োজন সাপেক্ষে খং কৰাৰো প্ৰয়োজন আছে, নহলে খং নকৰিলে আপোনাৰ ভয়ংকৰ বিপদৰ সন্মুখীন হৈ যাব। পুনৰ প্ৰয়োজন আছে কাৰণে সৃষ্টি কৰিছে। গতিকে এইটো আমি মানে হেৰি কৰিব লাগিব। আৰু দ্বিতীয় কথা হৈছে কি, এই লোভৰো তেনেকে প্ৰয়োজন আছে। লোভ নাথাকিলে তাত অসৎ লোভ, সৎ লোভ। অসৎ লোভটো হৈছে অসৎ চিন্তা চৰ্চা কৰা, অসৎ বস্তু লাভ কৰিবলৈ চেষ্টা কৰা, অসৎ বস্তুৰ প্ৰতি লোভ কৰা, সেইটো বেয়া কথা। কিন্তু ভকতৰ সং পাবলৈ, ভগৱন্তৰ নাম গুণ লবলৈ বা সৎ কাম এটা কৰিবলৈ, জনসাধাৰণৰ সেৱা কৰিবলৈ, কাইলৈ বৃক্ষৰোপণ হৈছে, সেইটো যে মই যি পাওঁ বৰ ভাল পাম, এনেকৈ যিবোৰ মানুহৰ লোভ থাকে সেইটো বেয়া নহয়, সেইটো ভাল। সেইকাৰণে সৎ অসৎ লোভো দুই আছে। এই কথাবোৰ বিশ্লেষণ কৰি চালে আমি গম পাওঁ যে আমাৰ কামৰো প্ৰয়োজন আছে, ক্ৰোধৰো প্ৰয়োজন আছে, যদিহে সংযমটো থাকে। যেতিয়া সংযম থাকে, যেতিয়া কি ধৰ্ম অবিৰোধী কাম হয়, তেতিয়াহ'লে তাৰ প্ৰয়োজন আছে। সেইখিনিকে আমাৰ শাস্ত্ৰ কৈছে, যদিও ই অনৰ্থ, কিন্তু সৎ ব্যৱহাৰত তাৰ পৰা কাম আছে। সেইকাৰণে কাম ক্ৰোধ লোভ আপোনাৰ নাশন মানে সেই যিটো ধৰ্ম বিৰোধী কামৰ কথা কৈছে, যিটো সংযমহীন ক্ৰোধৰ কথা কৈছে, যিটোত আপোনাৰ অসৎ লোভৰ কথা কৈছে, সেইবিলাকহে পৰিহাৰ কৰাৰ কথা ইয়াত কৈছে। এইবিলাক আমাক পৰিহাৰ কৰিবলৈ কৈছে, তেতিয়াহ'লে আমাৰ জীৱনটো সাৰ্থক হ'ব। কৃষ্ণ। আৰু যাবলৈ যাওক। কৃষ্ণ 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 কৃষ্ণ। আত্মনাশ হেতু কাম ক্ৰোধ লোভ নৰকৰ তিনি দ্বাৰ, জানিতা কতে যি কেৱলে কৃষ্ণৰ ভকতি কৰা সাৰ। এতিয়া কৈছে যে কাম ক্ৰোধ লোভ মানে যিকেইটা বেয়া, সেইকেইটা বস্তুৱে মানে আত্মনাশ কৰে, নিজকে নাশ কৰে। সেইকেইটা যিবিলাকে কৰে তেওঁলোক নিজৰ ধ্বংস হয়, দেৰি হব, ধ্বংস হবই। যিবিলাক ধৰ্ম বিৰোধী কামত যিবোৰ জড়িত হয়, যিবিলাকে কোনো নিয়ন্ত্ৰণিত ক্ৰোধত পতিত হয়, যিবিলাক মানে অসৎ লোভত নিজক জড়িত কৰে, সেইবিলাক এদিন তেওঁলোকে নিজৰ আত্মৰ নাশ হব। কিছুদিন ভোগ কৰিব পাৰে, কিবা এটা কৰিব পাৰে, কিন্তু পাছত গৈ তেওঁ আত্মনাশ হোৱাটো খাটাং। আৰু এইকেইটা নৰকৰ তিনিটা দ্বাৰ বুলি কৈছে, তেওঁ নৰকলৈ যাত্ৰা কৰিব, অধোগতি হব, এইটো খাটাং। সেইকাৰণে এইকেইটাকে তেজি কেৱলে কৃষ্ণৰ ভকতি কৰা সাৰ, মাত্ৰ ভকতিক সাৰ কৰি ধৰা। কাৰণ আপোনালোকে পাইছে গীতাটো সেইটো কৈছে যে গীতাৰ মানে এটা যিটো সাংখ্য যুগতে ইয়াত মানে ব্যাখ্যা এটা দিছে যে আসক্তিত ওপৰৰে বিষয় চিন্তাত, কোনোবাই যে বিষয়ক চিন্তা কৰি থাকে তেতিয়াহ'লে আসক্তিত হয়। আসক্তিত কাম জন্মে, ক্ৰোধ কামনাত, ক্ৰোধত সন্মোহ হয়, মোহত বিস্মৃতি, বিস্মৃতিত বুদ্ধিনাশ, অন্তে অধোগতি। এতেকে এই অধোগতিয়ে গুচি যায়, নাশ হয়। কেনেকৈ হয় যে যেতিয়া মানুহে বিষয় চিন্তা কৰি থাকে তেতিয়াহ'লে তাৰ ওপৰত বিষয়ত মানে তাৰ খুব আসক্তি বাঢ়ি যাব, আসক্তি আহি যাব। সেই আসক্তি হওঁতে হওঁতে যিমানে আসক্তি বাঢ়িব, এই আসক্তিত গৈ পেলাই কামৰ জন্ম হব, কাম ভাৱৰ সৃষ্টি হব। আৰু কামত জন্ম হলে কামটো যেতিয়া তেওঁ মানে কাম যেতিয়া চৰিতাৰ্থ কৰিব নোৱাৰিব, তেতিয়া কাম চৰিতাৰ্থ হলে প্ৰতি হলেই আপোনাৰ ক্ৰোধত মানে কি হয় জানে যে ক্ৰোধৰ প্ৰতি হলে বিস্মৃতি হৈ যাব। স্মৃতি মানে আপুনি পূৰ্ব কথা স্মৰণ সমস্ত পাহৰি যাব, মানে সন্মোহ হব, ক্ৰোধত সন্মোহ হব, সন্মোহত হলে মহত কৰি পেলাই আপোনাৰ বিস্মৃতি হৈ যাব। বিস্মৃতি হৈ গলে আপুনি পূৰ্বৰ কথা পাহৰি যাব। এতিয়া বিস্মৃতি হৈ যালে তেতিয়াহ'লে বুদ্ধি না হ'ল, কাৰণ আপোনাৰ স্মৃতি শক্তিটো নাইকিয়া, মানে স্মৃতিটো বুদ্ধিৰ পৰা আহে। তেতিয়াহ'লে যেতিয়া স্মৃতি নাইকিয়া হৈ গ'ল, পূৰ্বৰ সকলো কথা পাহৰি গ'ল, আপুনি কোন কি কথা আপোনাৰ কৰিব লাগে কি পাহৰি গ'ল, তেতিয়াহ'লে আপোনাৰ বুদ্ধি নাশ হৈ যাব, অৰ্থাৎ আপুনি কুবুদ্ধি হৈ যাব, বুদ্ধি সতস্থ হৈ নাথাকিব, বুদ্ধি নাশ হৈ যাব। বুদ্ধি নাশ হৈ গলে আপুনি অধোগতি হব, কাৰণ বুদ্ধি নাশ হোৱা মানুহ অধোগতি হয়েই। সেইকাৰণে নিজৰ নাশ হৈ যায়। সেইকাৰণেই গীতাত এই অৱস্থাকেইটাৰ কথা কৈছে যে এইটোৰ পাছত সিটো আহি থাকে। যিমানে বিষয় চিন্তা কৰিবা আসক্তি বাঢ়িব, আৰু আসক্তিত গৈ 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 কামৰ জন্ম হব, আৰু কাম চৰিতাৰ্থ কৰিব নোৱাৰিলে ক্ৰোধৰ উৎপত্তি হব। ক্ৰোধৰ আহিলে আকৌ মানে ক্ৰোধৰ উৎপত্তি হৈ ক্ৰমান্বয়ে আপোনাৰ সন্মোহিত হৈ যাব।
সেই সন্মিলিত হৈ মহৎ গৈ পেলাই আপুনি বিস্মৃতি হ'ব, বিস্মৃতিত বুদ্ধি নাশ হ'ব, বুদ্ধি নাশ হৈ আত্মনাশ হ'ব, নিজে ধ্বংস হ'ব। সেইকাৰণে ইয়াৰ পৰা এইবিলাক ত্যাগ কৰিবলৈ কৈছে। তাহানি আপোনালোকক মই এইখিনিতে আন এটা কাহিনী ক'ব খুজিছো। ৰামচন্দ্ৰক গৈ ভৰতে ক'লেগৈ যে হে দাদা, আপুনি বহু দিন বিদেশ ভ্ৰমণ কৰিলে, 14 বছৰ বনত থাকিলে, বিভিন্ন লোকক লগ পালে, তাৰ পৰা আকৌ সুন্দৰভাৱে সসন্মানেৰে আপুনি আহি আকৌ ৰাজদৰবাৰত ৰজা হৈছে, সকলোৱে আপোনাক প্ৰশংসা কৰে, ক'তো কোনো ধৰণৰ অমংগল বিমংগল নোহোৱাকৈ আপুনি ইমান দূৰ ঘূৰি ফুৰি থাকিলে। গতিকে মোক কওকচোন, এইদৰে য'তে ত'তে ভ্ৰমণ কৰিবলৈ, বিদেশ ভ্ৰমণ কৰিবলৈ, অন্যলৈ যাবলৈ হলে, বিভিন্ন লোকৰ মাজত সম্পৰ্ক ৰক্ষা কৰি চলিবলৈ হলে মানুহৰ কি কেইটা বিশেষ গুণৰ প্ৰয়োজন, কি কেইটা গুণ থাকিলে মানুহে মানে ক'তো কোনো ধৰণৰ অপদস্থ নহয়, অসন্মান নহয়, কোনো হানি বিঘিনি নহয়, সেইকেইটা গুণ মোক শিকাই দিয়কচোন আপুনি। তেতিয়া ৰামচন্দ্ৰই ক'লে, ভৰত তুমি এইকেইটা কথা মোতকে তুমি মানে হনুমানক সুধিলেহে ভাল হ'ব, কাৰণ মই 14 বছৰহে বনত আছিলো। হনুমান কিন্তু গোটেই জীৱনটোৱে অৰণ্য বিভিন্ন ঠাইত তেওঁ ভ্ৰমণ কৰি ফুৰে। হনুমন্তৰ অভিজ্ঞতা মোতকৈ বহু গুণে বেছি, সেইকাৰণে হনুমন্তক তুমি কথাটো সোধা। ভৰতে ইচ্ছা কৰা নাছিল হনুমন্তক সুধিবলৈ, তাৰমানে এজন ভৃত্যক কেনেকে সোধে। তথাপিতো দাদাকে কৈছে যেতিয়া হনুমন্তক ক'লে যে মোক কওকচোন, কি কেইটা বিশেষ গুণ থাকিলে মানুহে এই বিদেশত কোনো ধৰণৰ অসুবিধা অশান্তি নোহোৱাকৈ জীৱন নিৰ্বাহ কৰিব পাৰিব, থাকিব পাৰিব, ঘূৰি আহিব পাৰিব সন্মান সহকাৰে। তেতিয়া হনুমানে ক'লে যে তুমি এইখিনিতে ৰবা, মই তোমাক মানে মুখে একো নাখাওঁ, মই মাত্ৰ আকাৰ ইংগিতে দেখাই দিম। সেইটো বুলি হনুমান ভিতৰলৈ গ'ল। তেওঁ বিবস্ত্ৰ হৈ আহিলে, কোনো বস্ত্ৰ গাত নিপিন্ধাকৈ আহি ভৰতক সন্মুখত তেওঁ উলংগ হৈ তেওঁ বাওঁ হাতেৰে লিংগকে এফালে টানি ধৰি আৰু সোঁ হাতেৰে তেওঁ মুখৰ পৰা জিভাখন টানি উলিয়াই এফালে টানি ধৰিলে, সোঁ হাতেৰে জিভাখন এফালে টানি ধৰিলে আৰু লিংগটো বাওঁ হাতেৰে এফালে টানি ধৰিলে। টানি ধৰি তেওঁ বহুত দেৰি গৈ তাৰপৰা আকৌ পুনৰ গুচি গ'ল। তেওঁ এইটোকে কৈ গ'ল, এই দুটা ইন্দ্ৰিয় যি নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিব হাতেৰে ধৰি, মানে সেইটোকে ক'লে তেতিয়াহ'লে তেওঁ বাহিৰত ক'তো অপদস্থ নহয়। লিংগটোত কাম ভাৱৰ কথা আছে, সেই কামক যদি মানে তেওঁ ধৰ্ম বিৰোধী কামত যদি জড়িত নহয়, তেতিয়াহ'লে তেওঁ ক'তো অপদস্থ নহয়। সেইকাৰণে আৰু জিভাখনত দুটা আছে, এটা লোভ আছে, আনটো হৈছে ক্ৰোধ বা বাক্য আছে। যদি যাতা কথা বকি থাকে, তাকে যদি বেয়াকে কথা কয়, তেতিয়াহ'লে তেওঁ ঠেলামুৰি খাব লাগিব পাৰে। বাৰু যদি তেওঁ জিভাখনত বস্তু দেখিলেই খাবলৈ মন যায়, লোভত পৰে, তেতিয়াহ'লে তেওঁ বেমাৰ হ'ব পাৰে। সেইকাৰণে জিভাখন টানি দেখুৱাই দিলে যে লোভ আৰু ক্ৰোধ এই দুটা বস্তু সম্বৰণ কৰিবলৈ জিভাখন সোঁ হাতেৰে টানি এফালে দেখালে আৰু বাওঁ হাতেৰে তেওঁ লিংগ টানি দেখালে যে কাম, অৰ্থাৎ কাম, ক্ৰোধ, লোভ এই তিনিটা যি নিয়ন্ত্ৰণ কৰিব পাৰিব, তেতিয়াহ'লে তেওঁ গোটেই বিশ্বখন ভ্ৰমণ কৰি ফুৰিলেও ক'তো অপমানিত নহয়, সন্মান সহকাৰে তেওঁ নিজৰ ঘৰলৈ ঘূৰি আহিব পাৰিব। এই দৃশ্যটো দেখুৱাইছে। সেইকাৰণে এইকেইটা তেজী জানি আকৌ তেজী কেৱলে কৃষ্ণৰ ভকতিক কৰা সাৰ। এতেকে আমি এইবিলাক বাদ দি যদি ভকতি কৰিবলৈ যাওঁতে যদি লগত এইকেইটা বেয়া ইপুৰে যদি ক্ৰিয়া কৰে, তেতিয়াহ'লে আপুনি ভকতি যিমানেই আগবঢ়াব নষ্ট হৈ যায়। বহুত মানুহৰ তেনেকৈ হৈছে। আপোনালোকে শুনিছে যে 20-25 বছৰ বা 10-12 বছৰ জেলত থাকিবলগীয়া হৈছে তেনেকুৱা মহান মহান ব্যক্তি, যিসকল সাধু সন্ত বুলি আমি কৈছিলো, যাৰ 1000 টকা দি পেলাই টিকেট লৈ তেওঁ ভাষণ শুনিবলৈ আমি গৈছিলো গুজৰাটত থাকোতে। গতিকে সন্মান দুখৰ কাৰণে, কামনাৰ দুখৰ কাৰণে তেওঁলোক গৈ পেলাই পাছত নিজৰ জীৱন ধ্বংস কৰি দিছে। সেইকাৰণে মহামহা সাধু সজ্জন সকলো তেনেকৈ এই কাম ক্ৰোধ লোভত কৰি নিজৰ লাভ হৈছে। সেইকাৰণে সেই কাম ক্ৰোধ লোভ যিবিলাক মানে ধৰ্ম বিৰোধী কাম, অসংযত ক্ৰোধ বা সৎ লোভ, এইবিলাক ত্যাগ কৰি সৎ ভাৱেৰে সৎ চিন্তাৰে যদি আপুনি ঈশ্বৰৰ কৃষ্ণক ভকতি কৰি আগবাঢ়ি যায়, তেতিয়াহ'লে আপোনাৰ সেই ভক্তিৰ যোগেদিহে আপোনাৰ জীৱনটো আপুনি সাৰ্থক কৰিব পাৰিব। সেইকাৰণে সেইকেইটা ত্যাগ কৰিবলৈ কৈছে, অসৎ ভাৱনা কেইটা। বাৰু কৃষ্ণ আই যাওকচোন কৃষ্ণ। ঠিকে আছে, গাই দিয়ক তেখেতে। পাৱে কৃষ্ণৰ কৃপাত ভূয়ল কীৰ্তাৰ্থ, সুখে মুকুতি পাৱে। কৃষ্ণ কৃষ্ণ। তাৰমানে সেইকাৰণে ইয়াত কৈছে যে কাম ক্ৰোধ লোভ তেজী যিটো জনে অজয়
কৃষ্ণৰ পাৱে কৃষ্ণৰ কৃপাত হয় কৃতাৰ্থ সুখে মুকুতি কপাৱে। এতেকে ভকতি কৰিবলৈ হলে এই তিনিটা আমাৰ অনৰ্থ, এইকেইটা আমাক ভক্তি মাৰ্গত আগবাঢ়ি যাওঁতে বাধাৰ সৃষ্টি কৰিব। কাৰণ আমাৰ বহুতে থাকে, আজিকালি পদৰ লোভ থাকে, সন্মানৰ লোভ থাকে, এনেকুৱা লোক আছে। আমি দেখিছো যে তেওঁ যদি সমাজত চবকে যদি সন্মান পৰিচয় দিয়ে, তেওঁ নিদিয়ে, তেওঁ মনত দুখ পাই যায়। গতিকে সেইবিলাক পইচা থাকিলে ভক্তি মাৰ্গত আগবাঢ়িব নোৱাৰে। ভক্তি মাৰ্গত এইকেইটা মানে লোভ, পদৰ লোভ, সন্মান লোভ বা কিবা কিবি পোৱাৰ লোভ, এইবিলাকে যদি থাকে তেতিয়াহ'লে তেওঁ ভক্তি মাৰ্গত আগবাঢ়িব নোৱাৰে। ভক্তি মাৰ্গত আগবাঢ়িবলৈ হলে এই বস্তুকেইটা আমি এৰিবই লাগিব। অৰ্থাৎ আমাৰ যিটো ধৰ্ম বিৰোধী কাম সেইটো ভাৱ ত্যাগেই কৰিব লাগিব। আৰু আমি কেতিয়াও অসংযতভাৱে কেতিয়াও পুথৰ বশৱৰ্তী হ'ব নালাগিব। আমি কেতিয়াও এনেকুৱা ধৰণৰ অসৎ চিন্তা, অসৎ ভাৱত আমি এনেকুৱা লোভত আমি পৰিব নালাগিব। এইবোৰ এৰি আমি যদি মানে কৃষ্ণক ভজো, কৃষ্ণৰ চৰণ চিন্তা কৰো একান্ত মনে, শুদ্ধ ভাৱে, শুদ্ধ বুদ্ধিৰে, তেতিয়াহ'লে ভগৱন্তৰ চৰণত ভজনা কৰিলে, কাৰণ আমি আগতে এটা শৰণ ভজন পাই আছো, সেইকাৰণে ভজয় কৃষ্ণৰ পাৰে বুলি কৈছে। ভজয় মানে আপুনি সেই ভকতৰ কাৰণে এইবোৰ কথাবোৰ কৈছে। এই কথাবোৰ আমাৰ ভকতসকলৰ যাতে ভকতি মাৰ্গত অপদস্থ হবলগীয়া নহয়, স্খলন হবলগীয়া নহয়, ভকতি মাৰ্গত আগবাঢ়ি যাওঁতে কাম ক্ৰোধ লোভে যাতে তেওঁক বাধা সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে এইবোৰ সচেতন বাক্য শুনাইছে। কাৰণ বহুত সাধু সন্ত লোক তেনেকে স্খলন হৈ যায় ভক্তিৰ পথত, বহুত দূৰ আগুৱাই যায়, হয়তো এনেকুৱা সৰু দুখৰ কাৰণে তেওঁ তললৈ পৰি যাবলগীয়া হয়। সেইকাৰণে এইবোৰ সাৱধান কৰি দিছে যে কাম ক্ৰোধ লোক এইবিলাক তেজি যিজনে কৃষ্ণৰ চৰণত ভজনা কৰিছে, ভক্তি কৰিছে, সেই যে তেওঁ কৃষ্ণৰ কৃপা পাব। কৃষ্ণৰ কৃপা হোৱাৰ লগে লগে তেওঁ কৃতাৰ্থ হব। তেওঁ কৃতাৰ্থ মানে তেওঁ যিখিনি কাম কৰিছে তাৰ সফলতা লাভ কৰিবলৈ। তাৰ কৃত মানে কৰ্ম যিখিনি কৰিছে, যিখিনি কৰি গৈছে তাৰ প্ৰতি তেওঁ সাৰ্থকতা লাভ কৰিব, সফলতা লাভ কৰিব। সফলতা লাভ কৰিলে কি লাভ হবগে? তেওঁৰ জীৱনটো সাৰ্থক হব, তেতিয়া সুখে মুকুতি কপায়। কাৰণ জীৱনৰ যিটো চৰম উদ্দেশ্য, যিটো অপবগ্গ বুলি আমি কৈছো, যিটো চৰম পুৰুষাৰ্থ বুলি কৈছো, সেই মুকুতিও লাভ হব। ধৰ্ম অৰ্থ কাম মোক্ষ সেই চতুৰ্বৰ্গ সাধন তেওঁ হৈ যাব। তেতিয়াহে তেওঁ কৃতাৰ্থ হব। কাৰণ তেওঁৰ জীৱনটো সাৰ্থক হব যি ধৰ্ম অৰ্থ কাম মোক্ষ চতুৰ্বৰ্গ সাধন কৰিব পাৰে। চতুৰ্বৰ্গ সাধন কৰিলে তেওঁ এই জীৱন ধাৰণ কৰি মনুষ্য দেহটো ধাৰণ কৰাৰ সফলতা লাভ কৰিব। তাৰ কাৰণে কিন্তু ভক্তি পথত শৰণ ভজন ললেই নহব, ভক্তি কৰিলেই নহব, ভগৱন্তৰ নাম গুণ গালেই নহব, সাধু সংগ ললেই নহব, লগে লগে মনৰ মাজত বাঁহ লৈ থকা ধৰ্ম বিৰোধী কাম ভাৱ ত্যাগ কৰিব লাগিব। হঠাতে যেতিয়াই ক্ৰোধ বা খং অহংকাৰ এইবোৰ ত্যাগ কৰিবলৈ চাব লাগিব। আৰু বৰ লোভীয়া হব নালাগিব। কিবা এটা নাপালে দুখ কৰা, বেজাৰ কৰা বা সন্মান নাপালে এইবিলাকৰ পৰা তেওঁ আঁতৰি থাকিব লাগিব। তেতিয়া তেওঁ কিন্তু জীৱনটো সফল বা সাৰ্থক কৰি এদিন তেওঁ লক্ষ্যত উপনীত হব পাৰিব। ধৰ্মৰ্থ কামমুখ চতুৰ্বৰ্গ সাধন হৈ তেওঁ কৃতাৰ্থ লাভ কৰিব, সুতিক পাৰ হ'ব। গতিকে এইটো আমাক সকলো ভকতৰ প্ৰতি, সকলো বৈষ্ণৱৰ প্ৰতি মহাপুৰুষ মাধৱদেৱে আহ্বান কৰিছে। ভক্তি কৰা, শৰণ লোৱা, ভজন লোৱা, ভগৱন্তৰ নাম গুণ সাধুখনত চৰ্চা কৰি থকা, কিন্তু তাতে তুমি সাৱধান হবা, তোমাক যাতে এই ৰেপুকেইটাই তোমাৰ ভক্তিৰ পথত অন্তৰায় সৃষ্টি কৰিব নোৱাৰে। কৰি আছে বহু লোকে স্খলন হৈছে, তেন্তে তাৰ প্ৰতি সাৱধান হৈ আগবাঢ়িবলৈ কৈছে। তেতিয়াহে আপোনাৰ এই কষ্টখিনি, যিখিনি কাম কৰিলে, আপুনি ভক্তি কৰিলে, সাধনা কৰিলে, নাম ললে, শৰণ ললে, ভজন ললে, ভক্তি কৰিলে, নাম গুণ গালে, তাৰ যিটো ফল, সেই ফলটো তেতিয়াহে লাভ কৰিব যদি আপুনি এইকেইটাক আঁতৰাই ৰাখে। সেইকাৰণে এইখিনিকে আমাৰ মাধৱদেৱে আহ্বান জনাইছে। আমি আশা কৰিছো সকলোৱে এই মহাপুৰুষৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই যাতে এই অসংযত যিখিনি কাম কৰিলো, এইখিনি আমি ত্যাগ কৰি শুদ্ধ ভাৱেৰে, মনেৰে, চিন্তাৰে যাতে শৰণ ভজন লৈ ভক্তি কৰি আমি আগবাঢ়ি যাব পাৰো। কাৰণ আনৰ যত সবে নিচা ভক্তিৰ অভাৱে একো নহয়। সেই ভক্তি কৰিবলৈ হলে এইখিনি এৰিবই লাগিব। এইখিনিকে আমাৰ মাধৱদেৱে আহ্বান জনাইছে। আমি সমস্ত বাপ বান্ধৱ আমি সেৱা জনাইছো। আমি এইখিনি ব্যাখ্যা কৰিবলৈ যাওঁতে বা কবলৈ যাওঁতে কেতিয়াবা বেছিকৈ কৈছো, বা নকলগীয়া কথাও কৈছো, বা কোৱাটো
আমাৰ ভুল হ'ব পাৰে, কাৰণ আমি আমাৰ সীমিত জ্ঞানৰ মাজত দেখাখিনি আছো, ইমান অধ্যয়ন পুষ্ট আমি নহয়। মাত্ৰ যিখিনি মনৰ মাজত খেলাইছে, যিবোৰ পাইছো তাকে আপোনাক সমস্ত কৈছো। ইয়াত যিটো অপৰাধ হৈছে, সমস্ত অপৰাধখিনি আপোনাৰ সবে মৰিখন কৰি আপোনালোকৰ ওচৰত ঠাই দি আমাৰ প্ৰতি যেন আপোনালোকে কৃপা কৰিব। কৃষ্ণ 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 হৰি হয়।